গুৱাহাটীখনক আমি এতিয়া কি স্মাৰ্ট চিটি বুলি ক'ব পৰা হৈছোনে? গুৱাহাটী স্মাৰ্ট চিটিৰ যিটো আমাৰ প্ৰতিযোগিতা আছিলে 2015 চনত আমি স্মাৰ্ট চিটি পাইছোঁ। আৰু স্মাৰ্ট চিটিৰ এইটো নহয় যে মানে আমি ৰাস্তাত টাইলছ লগাই দিওঁ, মানুহখিনি বেলেগ ধৰণৰ হ'ব, ইংলেণ্ড আমেৰিকা নিচিনা, সেইটো নহয়। স্মাৰ্ট চিটি এটা প্ৰজেক্টৰ এটা ব্যৱস্থা আছিলে যে কিছুমান বস্তু যে আমি কৰিব পাৰোঁ, তেনেহ'লে এখন চিটি স্মাৰ্ট বুলি ধৰে। যেনেকৈ আপুনি যদি চাই এতিয়া আপোনাৰ যি CCTV লাগিছে, সেইটো স্মাৰ্ট চিটিৰ প্ৰজেক্ট। যিটো আমাৰ এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত যিটো আমি হেৰি বনাইছোঁ, ৰিভাৰ ফ্ৰণ্ট। পাৰ্ক ৰিভাৰ ফ্ৰণ্ট বনাইছোঁ, সেইটো স্মাৰ্ট চিটি। যিবিলাক বাছ চলি আছে, গ্ৰীণ বাছ, অ', স্মাৰ্ট চিটি। গান্ধী মণ্ডপৰ ওপৰত যিটো পতাকা লগাইছে, সেইটো স্মাৰ্ট চিটি। আমাৰ এই অস্ত্ৰকান্তত যিটো ডেভেলপ কৰিছে, সেইটো স্মাৰ্ট চিটি। এইবিলাক কাম কৰিলে স্মাৰ্ট এটা হোৱা যেন লাগে, যে এইবিলাক কেটাগৰী থাকিলে এটা চিটি স্মাৰ্ট। এলিজিবিলিটি মানে। এলিজিবিলিটি। কিন্তু স্মাৰ্ট বুলি বহুতে ভাবে যে মানে বহুত ভাল হ'ব লাগে পানী চানী, সেইটো নহয়। সেইকাৰণে আজি মই কনচেপ্টটো ক্লিয়াৰ কৰিছোঁ যে স্মাৰ্ট চিটি গুৱাহাটীয়ে পাইছে। যিটো লাগে স্মাৰ্ট চিটি, যি কৰিব লগা আছিলে, সেইটো গুৱাহাটী পৌৰ নিগমে 2015তে কৰিছিলে, আমি পাইছোঁ। 20খন চহৰৰ ভিতৰত আমি 18 নম্বৰ হৈছিলোঁ। তো সেই স্মাৰ্ট চিটিৰ পইচা আজি আহি আছে, আমি এইখিনি কাম কৰি আছোঁ। তেতিয়াই মানে স্মাৰ্ট। কিন্তু স্মাৰ্ট নহয় যে যেনে মানুহ এজন স্মাৰ্ট, ইংলিছ বেছি ক'লে স্মাৰ্ট হয়, আমাৰ যে স্মাৰ্ট, সেইটো স্মাৰ্ট নহয়। আৰু বহুখিনি প্ৰজেক্ট কৰি আছে, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিয়ে, আৰু ষ্টেট গভৰ্ণমেণ্টে তাতে পইচা লগাই দিয়ে 50%। তেতিয়াহ'লে এটা চিটি স্মাৰ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰা কৰে। সেইখিনি কেটাগৰী থাকিব লাগে তাৰমানে। এতিয়া গুৱাহাটীত যেতিয়া আমি দেখিছোঁ যে বিগত সময়ছোৱাত, বিশেষকৈ যদি আমি বানপানী হোৱাৰ দিনৰ পৰা ধৰোঁ, এই কেইটামান দিনৰ পৰা গুৱাহাটীত কেইবাটাও ঘটনা হৈছে। প্ৰথমতেতো ফ্লাডৰ কথা ক'লে, একদম এজাক বৰষুণো বেছি হৈছে, যাৰ কাৰণে গোটেই জেগাত ইমান ভয়ানক হয়। বানপানী। শেহতীয়াভাৱে এক্সিডেণ্টৰ কেছ বাঢ়ি আছে। কালি দেখিলোঁ ৰাতি হৈ যোৱাৰ লগে লগে ৰেছ ড্ৰাইভিং হয়, চুৰিকাণ্ড বহুত হৈ আছে। যি ধৰণৰ ঘটনা বিগত সময়ছোৱাত গুৱাহাটীত হৈ আছে, আপুনি যেতিয়া নিজে এজন মেয়ৰ হয়, যেতিয়া আপোনাৰ দায়িত্বত এটা বিশেষ কাম পৰি যায়, এখন চহৰৰ উন্নয়নৰ কাম পৰি যায়, আপোনাৰ নিজৰ ব্যক্তিগত অনুভৱ কি হয় যেতিয়া এনেকুৱা ধৰণৰ ঘটনা নেৰানেপেৰাকৈ বাতৰিৰ শিৰোনাম দখল কৰে বা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থাকে? সেই সময়ত আপোনাৰ ফাৰ্ষ্ট ৰিয়েকশ্যনটো কি ধৰণৰ? প্ৰথম কথা হ'ল, পানী বৰষুণটো দিবই, আমাৰ প্ৰকৃতিৰ বস্তু আহিবই। তো বানপানী হোৱাটো আমি কোনো ধৰণৰ আমি তেনেকৈ আমি মানে পানীখিনি ওলাই লৈ যোৱাৰ ক্ষেত্ৰত আমি চিন্তা কৰোঁ যে পানীখিনি ওলাই গ'ল। কিন্তু মানুহ এজন ঢুকোৱাৰ ক্ষেত্ৰত আমাৰো মনটো বেয়া লাগে। তো সেইটো আমি নাভাবোঁ। তেতিয়া আমি বহুখিনি কথা আমি শুনি থাকোঁ, বহুতে বহুত কথা কয়, আৰু বহুতে গুৱাহাটীৰ বিষয়ে নাজানে, সেইবিলাক কমেণ্ট কৰে ছ'চিয়েল মিডিয়া হওক কিবা হওক। আমি এইটো শুনিলেও আমি এইটো মানে আমাৰ এইটো কিছু ক্ষেত্ৰত আমাৰ যে ক'ৰবাত চাব লাগিছে, সেনেধৰণৰ এটা আমাৰ এটা উপলব্ধি আহে। তথাপি আমি বহুখিনি ক্ষেত্ৰত আৰু এটা কথা যে ভাগ্য, যিটো মেনুৱেল খোলা আছে তাতেই তেওঁ পঢ়িছে, বাকীকেইটাত সুন্দৰভাৱে আছে। তো সেই ধৰণৰ কথা আৰু। তো সেইবিলাকো আমাৰ যিবিলাক ডিপাৰ্টমেণ্ট আছে তেওঁলোকে চাব লাগে। আৰু যিটো আমাৰ এতিয়া এক্সিডেণ্টে হওক বা এইটো হ'ল, সেইবিলাক কিছু বস্তু যিবিলাকে মানে ভগৱানে নকৰক তেওঁলোকৰ কিবা কাৰণত এক্সিডেণ্ট হৈছে, সেইবিলাকো তেওঁ ভালকৈ চলাব লাগিব। এতিয়া দুভাগ ৰাতি চলাব গ'লে কিবা এটা অসুবিধা হ'ব। ক'ৰবাত যেন আমাৰো তেনে আপুনি যিটো মোক উপলব্ধি, দুখটো লাগে। কাৰণ এখন চিটিত এনেধৰণৰ হোৱাটো, মই মেয়ৰ হওঁ নহওঁ পিছৰ কথা, এজন নাগৰিক হিচাপে এটা এনেধৰণৰ ঘটনা হ'লে আমাৰ সকলোৱে দুখ লাগে। চুৰ যেতিয়া হয়, এইটো আমাৰ পুলিচসকলৰো ব্যৱস্থা গ্ৰহণ কৰিব, পেট্ৰলিং কৰিব লাগিব। কিন্তু অসমখন যোৱা বহু বছৰ আপুনি দেখি আহিছোঁ, আমাৰো আজি যুৱকৰ পৰা আমি এতিয়া মানে অলপ লাহে লাহে আমি প্ৰাপ্তবয়স্কৰ ফালে গৈ আছোঁ। আমাৰো বয়স হৈছে, আমিও গুৱাহাটী 50 বছৰ আমি নিজে চকুৰে চাইছোঁ। সেই গুৱাহাটীত তেনেধৰণৰ মানুহ কম আছে যেতিয়া বহুখিনি হৈছিলে। এতিয়া চুৰ ডকাইত হোৱা মানুহ, বহুখিনি মানুহ গুৱাহাটীত হৈছে। আপোনালোকে যদি মানে হিচাপ কৰে যে প্ৰায় 20 লক্ষ মানুহ আমাৰ গুৱাহাটীত, মানে আমাৰ মানুহ 15 লাখ, 12 লাখ, 15 লাখৰ মানুহ স্থায়ী বাসিন্দা আছে। বাকী 14 পপুলেশ্যনে ব্যৱসায় খৰচ হওক, চাকৰি কৰাৰ ক্ষেত্ৰতে বিভিন্ন ধৰণৰ প্ৰায় 20ৰ পৰা 25 লাখ মানুহ আহে। কোন কেনেধৰণৰ মানুহ আহে কোনো নাজানে। সেইকাৰণে চুৰি ডকাইতটো হয়। তাৰ কাৰণে আমাৰ পুলিচ বিষয়াসকলেও আমাৰ সচেতন থাকিব লাগিব, পেট্ৰলিং কৰে। কিন্তু পুলিচ পৰ্যাপ্ত মানে আমাৰ ইয়াতে কম আছে। বহু ক্ষেত্ৰত আপুনি যদি যায় ক'ৰবাত এফালে, আমাৰ মানুহ নাই, অলপ পিছত যাব। সেইদিনাখন আমি যে নলা নৰ্দমা চাফ চিকুণ কৰাৰ ক্ষেত্ৰত এজন মানুহে মোক ডিষ্টাৰ্ব দিছিলে, তেখেতক পাৰ্টি পঠাব দিছিলোঁ। তেওঁলোকে যেতিয়া কৈছে আমি গৈ আছোঁ, অলপ সময় লাগিব। তো সেই ধৰণৰ কথা। তো সেইকাৰণে আমাৰো মন দুখ লাগে, কাৰণ আমিওতো মাংস হাত দি থকা মানুহ, আমাৰতো কোনো ধৰণৰ বেলেগ নহয়। আৰু আমি মানে একদম গ্ৰাছৰুটৰ পৰা অহা মানুহ। তো সেইকাৰণে এনেধৰণৰ ঘটনা আমাকো বুকুখন কান্দুবায়। সেইকাৰণে আমি কিছু ক্ষেত্ৰত চেষ্টা কৰোঁ যে মানে বৰষুণতে হওক বা বিভিন্ন ক্ষেত্ৰত হওক। আৰু মেয়ৰজনে এটা মানে বহুত ধৰণৰ ধাৰণা থাকে। এজন মেয়ৰৰ যিটো আমাৰ থাকে, আমি গুৱাহাটী পৌৰ নিগমলৈ আমি কনচাৰ্ণ থাকোঁ। পুলিচ বা আৰক্ষীৰ ক্ষেত্ৰত আমাৰ সিমানখিনি আমি ঢুকি নাপাওঁ।
এইটো জনপ্ৰতিনিধি গুণে নহয়, MLA জনেও ঢুকি নাপায়, এইটো চৰকাৰৰ পক্ষত থাকে, চৰকাৰে সুন্দৰভাৱে কৰিব আৰু সেই ধৰণে তেওঁ কামো কৰে তেওঁলোকে। আৰু কিবা এটা কথা ক'লে পুলিচ কমিশ্যনাৰ হওক আমাৰ কথা নেপেলায়, কথা থাকে, কিন্তু কণ্ট্ৰলটো আমাৰ নাথাকে। সেইখিনি তেওঁলোকে কৰাটো আমি তেওঁলোক ক'বহে পাৰোঁ, কৰাটো তেওঁলোকৰ কথা আছে, সেইখিনি থাকে। এজ এ মেয়ৰ হিচাপে গোটেই চহৰখন চোৱাৰ ক্ষেত্ৰত আমাৰ বহুখিনি আমি চোৱা চিতা কৰোঁ, কিন্তু বহুত বিভাগ আছে য'ত আমাৰ কিছুমান কথা ক'ব পাৰোঁ, তেওঁলোকে শুনিবও পাৰে, কিন্তু শুনিবও যে লাগিব সেইটো মেয়ৰৰ কথাটো নহয়, এডভাইজৰী কৰিব পাৰে, সেই ধৰণৰ আমাৰ থাকে। সেইকাৰণে সকলো ঘটনাৰ এটা মানে থাকে এইটো, যিকোনো ঘটনা আমি সুধিলে ক'লে যে এই সেনেধৰণৰ মানুহৰ মৃত্যু হ'ব নালাগে, আৰু মানুহৰ ধৰক মানে মানে দুৰ্ঘটনাত মৃত্যু হ'ব নালাগে। মানুহটো আহিব যাবই, আজি সকলোৱে কালি যাব, এইটো বেলেগ কথা, কিন্তু এনেধৰণৰ দুখদায়ক বেদনাদায়ক ঘটনা নোহোৱাকৈ যেন মানুহবিলাক থাকে তাৰ কাৰণে কামনা কৰোঁ। সাধাৰণতে আমি যেতিয়া মেয়ৰ কনচেপ্টটোৰ কথা বুজোঁ বা ৱেষ্টৰ দেশবোৰত তাতে মেয়ৰ কনচেপ্টটো সাংঘাতিক বেলেগ হয়। আমাৰ ইয়াতে যদি মই সোধোঁ যে গুৱাহাটীৰ কনটেক্সত এজন মেয়ৰৰ কিমান শক্তি থাকে, মই এই প্ৰশ্নটো এইকাৰণে সুধিছোঁ কাৰণ ইয়াৰে পিছত আমি যেতিয়া সমস্যাবোৰৰ কথা পাতিম তেতিয়া আমি এটা ধাৰণা গঢ় দিব পাৰিম যে আপোনাৰ কিমান দূৰলৈকে হাত থাকিব, আপুনি কিমান দূৰলৈকে এটা চলিউশ্যন আনিব পাৰিব। মই যদি আপোনাক সোধোঁ যে গুৱাহাটীৰ নিচিনা চহৰত এজন মেয়ৰৰ হাতত কিমান শক্তি থাকে যে কেনেকুৱা সমস্যা আমি এনেকৈ সমাধান কৰি দিব পাৰিম? ফাৰ্ষ্ট কথাটো হ'ল আমাৰ ভাৰতবৰ্ষৰ কিছুমান চহৰত আৰু ৱেষ্টাৰ্ণ চাইড যিটো কৈছে তেওঁলোকৰ মেয়ৰটো ডাইৰেক্ট ইলেকশ্যন হয়। তো ডাইৰেক্ট ইলেকশ্যন হ'লে কিমানখিনি পাৱাৰ হ'ব পাৰে, আৰু গুৱাহাটী মিউনিচিপালিটি কৰ্প'ৰেশ্যন হওক বা আন যিবিলাক হওক ইনডাইৰেক্ট ইলেকশ্যন হয়। তো ইনডাইৰেক্ট ইলেকশ্যন হ'লে তেখেতৰ কিমান পাৱাৰ থাকিব পাৰিব। আৰু বহু ঠাইত ভাৰতবৰ্ষৰ বহু ঠাইত 74 এমেণ্ডমেণ্টৰ যিটো আমাৰ 18টা কাৰ্যসূচী আছে, ফায়াৰ ব্ৰিগেডো গুৱাহাটী পৌৰ নিগম GMCৰ আণ্ডাৰত থাকে, মানে নগৰ নিগমৰ আণ্ডাৰত থাকে, বিভিন্ন ধৰণৰ হস্পিটেল থাকে, সেইবিলাকো আমাক লাহে লাহে আমাক দিব লাগিব। কিন্তু পৌৰ নিগমখনেও সেইটো লোৱাৰ কেপাচিটি থাকিব লাগিব। তো আজি যদি আমি এটা নলাই ভালকৈ বনাই দিব নোৱাৰোঁ, এটা দলঙে বনাব নোৱাৰোঁ, তেনেহ'লে চৰকাৰৰ ওপৰত আমাৰ বিশ্বাসটো হেৰাই যাব, চৰকাৰৰ বিশ্বাসটো হেৰাই দিব। তো সেই ধৰণৰ কথা। তো মেয়ৰ হিচাপে যিটো ৱেষ্টাৰ্ণ কাউণ্ট্ৰি হওক বা আমাৰ বিভিন্ন ডাঙৰ ডাঙৰ চহৰত হওক, তেওঁলোকৰ কনচেপ্টটো বেলেগ থাকিব পাৰে অলপ, তেওঁলোকৰ ডাইৰেক্ট ইলেকশ্যন থাকে, তেওঁলোকৰ গোটেইখিনিৰ ওপৰত থাকে তেনেকৈ। কিন্তু আমাৰ ইলেকশ্যনটো হ'ল মেয়ৰটো ইনডাইৰেক্ট ইলেকশ্যন। মই এজন পাৰিষদ, মই পাৰিষদৰ হোৱাৰ পিছতে মই যেনেকৈ মুখ্যমন্ত্ৰী যেনেকৈ গোটেইখিনি MLA চিলেকশ্যন কৰে, মোৰ কাউঞ্চিলৰবিলাকে চিলেকশ্যন কৰি বনায়। তথাপি আমি গুৱাহাটী পৌৰ নিগমৰ যিখিনি কাম থাকে সেইখিনি আমি কৰিব পাৰোঁ। তো সেইখিনি কৰাতে আমাৰ ব্যৱস্থা কৰোঁ। বাকীবিলাক আমি এটা এডভাইচ আমি কৰিব পাৰোঁ, বা কিছুমান ক্ষেত্ৰত আমাক মাতিলে আমি যাব পাৰোঁ। তো সেই PWDৰ আমি এটা যিহেতু মিনিষ্ট্ৰী আছে, তেওঁলোকৰ মিনিষ্ট্ৰীৰ লেভেলত কামখিনি হয়। ঠিক আছে, আমি এটা গুৱাহাটী পৌৰ নিগম লোকেল চেল্ফ গভৰ্ণমেণ্ট এটা হ'ব লাগে। তো লোকেল চেল্ফ গভৰ্ণমেণ্ট হোৱাৰ ক্ষেত্ৰত আমি দহুৱা যিটো আমাৰ হাউচিং আৰু মানে হেৰি আছে, তেখেতৰ আমি সেই মিনিষ্ট্ৰীৰ আমাৰ আণ্ডাৰত আছোঁ। মহুৱা বুলি ক'লে চেণ্ট্ৰেলত আছে, আমি এইখিনি আণ্ডাৰত আছোঁ। সেই মিনিষ্ট্ৰীৰ আণ্ডাৰতে আমি কামখিনি কৰোঁ। এটা মিনিষ্ট্ৰীৰ আণ্ডাৰত এই ডিপাৰ্টমেণ্টটো চলি আছে, তাৰে আমি মেয়ৰ কৰোঁ, সেই ধৰণৰ ব্যৱস্থা। কিন্তু মেয়ৰ বুলি যিটো কনচেপ্ট আছিলে আমাৰ ৱেষ্টাৰ্ণ চাইডৰ, সেইখিনি কিন্তু ভাৰতবৰ্ষত হোৱা নাই। সেইকাৰণে বহুতে আৰু যেতিয়া ভাবে যে আমেৰিকাৰ মেয়ৰ, লণ্ডনৰ মেয়ৰ, আমিতো লণ্ডনৰ নিচিনা মানুহ হ'ব লাগিব, লণ্ডনৰ নিচিনা আমাৰ ইনকাম হেৰি থাকিব লাগিব, আমাৰ টেক্স কিমান উঠে? আমাৰ টেক্স এইবাৰ উঠিছে 107 কোটি, যিটো মহাৰাষ্ট্ৰত 10,000 কোটি কি 1,000 কোটিতকৈ ওপৰত উঠে। গুৱাহাটীত আপোনাৰ 107 কোটি উঠিছে, মানে অকল হোল্ডিং টেক্সটো। বাকী আদাৰ এডভাৰটাইজমেণ্ট টেক্স হওক, কিবা টেক্স হওক, সেইবিলাক আহি পেলাই আমি প্ৰায় কিবা কৰি 170 কোটি আমি টাচ কৰোঁ। এইটো কম্পেৰিজনত বেছি হয় নে কম হয়? কম। আপোনাৰ নিজৰ লাগে নে গুৱাহাটীত ইয়াতকৈ বেছি টেক্স দিয়া মানুহ আছে? টেক্স দিয়া মানুহ হ'ব লাগে, নিদিয়ে। আমি যদি 1 টকাও ক'ৰবাত যদি 1 টকা আমি আজিলৈ নাই বুলি কয়, 2007ৰ পৰা আজিলৈ আমি বৃদ্ধি কৰা নাই। তো এইবিলাক কৰিলে আমি যেতিয়া কাম কৰিম, আমাৰ যেতিয়া পইচা আহিব, আজি আপোনাৰ গুৱাহাটী আমাৰ নাগৰিকৰ যিখিনি টেক্স উঠে, সেই টেক্সেদি আমি কোনো এটা উন্নয়নমূলক কাম আমি কৰিব নোৱাৰোঁ, এটা শিলগুটি আমি পেলাব নোৱাৰোঁ। কাৰণ সেইখিনি আমি গুৱাহাটী পৌৰ নিগম চলোৱাতে শেষ হৈ যায়। প্ৰায় প্ৰতি মাহে প্ৰায় 12 কোটি টকা খৰচ হয়, তেল চেল আপোনাৰ বহুত, আৰু কিবা যদি আহি যায় এইবিলাক বানপানী চানপানী আৰু এক্সেছ কৰা খৰচ হয়। তো আপুনি যদি 12 কোটি টকা খৰচ কৰে, তো বছৰততো আমি প্ৰায় 60 কোটি টকা 160 কোটি খৰচ কৰিব লাগে। আমি 10 কোটি টকা হাতত লৈ নেক্সট বছৰৰ কাৰণে আগবাঢ়োঁ। আমাৰ ডেভেলপমেণ্ট ক'ত হ'ব? কিন্তু আমি ডেভেলপমেণ্ট কৰিছোঁ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰতি, আমাৰ 15 ফাইনেন্স বা এতিয়া 16 ফাইনেন্স আহিব, তাৰ পৰা কৰিছোঁ। ষ্টেট গভৰ্ণমেণ্টৰ যিটো আমাৰ 6 ফাইনেন্স এতিয়া আহিব, আগৰ 5th ফাইনেন্স কমিশ্যন আছিলে, সেইবিলাক কৰিছোঁ। এই দুটা গভৰ্ণমেণ্টৰ পৰা আমি যিখিনি পইচা পাওঁ, যে আমি মানে আপোনাৰ ধৰক পপুলেশ্যন পেটাৰ্ণ আমি যিখিনি পাব লাগে সেইখিনি আমি পাওঁ। তো বাকী যি আমাৰ নিজৰ চ'ৰ্চ আছে, চ'ৰ্চৰ পৰা আমি একো কৰিব নোৱাৰোঁ। যেতিয়া আমি নিজৰ চ'ৰ্চৰ পৰা কাম কৰিব পাৰিম, তেতিয়াহ'লে আমি
গুৱাহাটী পৌৰ নিগম শক্তিশালী হ'ব তেতিয়াহ'লে মেয়ৰজন সেই যেনেকৈ ভাবা যায় যেনেকৈ এটা সপোনৰ মেয়ৰ বুলি কৈছোঁ মই তেনেকৈ যে সুন্দৰভাৱে তেতিয়া আমি চিটিটো চলাব পাৰোঁ আৰু মেয়ৰৰ কনচেপ্টটো তেতিয়া মানুহখিনি সেইখিনি হ'ব কিন্তু এইখিনি এতিয়ালৈ হৈ থকা নাই কাৰণ আমাৰ হাতত ধনে নাই আমি সেইখিনি কাম কৰিব আজি আপোনাৰ যদি ৰাস্তাটো ঘপককৈ আপুনি ফোন কৰাৰ লগে লগে যদি আমি 10 দিনৰ ভিতৰত বনাই দিব পাৰোঁ তেতিয়া আপুনি আমাৰ ওপৰত বিশ্বাস কৰিব আমি বনোৱাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি প্ৰচেষ্টা হাতত ল'ব লাগিব পইচা আহিলে বনাব লাগিব সেইখিনি কথা সেইকাৰণে ৱেষ্টাৰ্ণ চাইজৰ মেয়ৰটো আৰু এই মৰ্মাজাৰ বহুতে নাজানে এইখিনি কাৰণে আৰু মেয়ৰটো আমাৰ ইনডাইৰেক্ট ইলেকশ্যন হোৱাৰ কাৰণে পাৱাৰ এণ্ড ফাংচনটো বেলেগ থাকে সেইটো এটা আমাৰ প্ৰব্লেম এটা আছে এইটো ডাঙৰ কথা গম পালোঁ যদি টেক্স ইমান কম উঠি আছে গুৱাহাটীৰ নিচিনা চহৰ হয় তে কালিলৈকে অসমৰ দ্বিতীয় এখন চহৰ আহি দ্বিতীয় এখন মিউনিচিপালত আৰু বেয়া কণ্ডিশ্যন সেইকাৰণে এতিয়া আমি যোৱাকালি আমি এখন মিটিং পাতিছিলোঁ আমাৰ অল অফিচাৰ্ছ লৈ পেলাই যে আমি 1 টকা নবৰোৱা কৰি যদি আমি পাব লগা পইচাখিনি আমি ল'ব পাৰোঁ যিকোনো ব্যৱস্থা গ্ৰহণ কৰি আমাৰ ধৰক আইনৰ সহায় ল'ব লগা আছে চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লগা আছে তেতিয়া আমি টেক্সটো আমাৰ বৃদ্ধি নকৰাকৈ যে আমি বৃদ্ধি কৰিব পাৰোঁ মানে সকলো টেক্স বৃদ্ধি নকৰাকৈ আমাৰ টেক্স আমি পাব লগা ধনটো যদি বৃদ্ধি কৰিব পাৰোঁ তেনেহ'লে সেইটো এটা ব্যৱস্থা এইটো বছৰৰ পৰা আমি ল'ম কাৰণ এতিয়া ধৰক এতিয়া কিছুমান ঘৰ বনাইছে আৰু এটা আছে আমাৰ চব অনলাইন টেক্স আজি অনলাইনৰ টেক্সত আপুনি আপোনাৰ নিজৰ ঘৰটো নিজেই এছেছমেণ্ট কৰি দিব পাৰে লেন্থ ইমান ব্ৰেড ইমানটা ঘৰ আছে কিমান লগে লগে আমাৰ টেক্সটো জেনেৰেট হৈ যাব আপুনি সেইখিনি পে' কৰি দিব পাৰে কাৰণ আমাৰ মানুহ আহিলে বহুত ক্ষেত্ৰত আগতে আছিলে এই ফিটা জোখাজোখি কৰিলে তেওঁলোকে পইচা পাতি বিচাৰিছিলে সেই লিকেজবিলাক আমি লাহে লাহে নোহোৱা কৰিছোঁ আজি টেক্স আপুনি ঘৰত বহি মোবাইলতে দিব পৰা যায় কিন্তু আগতে আপোনাৰ টেক্স কালেক্টৰ আহিব লাগিব দিব লাগিব বহুত ধৰণৰ কথা আছিল তো এই ধৰণৰ যেতিয়া আমি মোৰ ঘৰৰ যিটো আমাৰ কি বুলি কয় এইটো আমাৰ স্কুৱাৰ ফুটটো আমি দিওঁ যদি মই কমকৈ দিওঁ মোৰ টেক্সটো কমকৈ হ'ব তো সেইবিলাক কথা এতিয়া আমি কি কৰিম যিবিলাকে ভলেণ্টিয়াৰলি আমাক দিছে তেওঁলোকৰ বস্তু আমি য'ত হ'ব মানে ইমানখিনি নহয় তেখেতৰ আৰু হ'ব লাগে সেইখিনি আমি চেক কৰিলে আমি টেক্সটো বঢ়াব পাৰিম বহুতে আমি 2 তলা বিল্ডিং বনাইছে ওপৰতে চালি ঘৰ দি বনাইছে ৰেগুলাৰ কৰা নাই এনেই লৈছে সেইবিলাক যদি আমি ওৱান টাইম কৰিব পাৰোঁ তেতিয়া বহুখিনি আমি পাব পাৰোঁ তো এইখিনি আমি ব্যৱস্থা আমি লাহে লাহে চেষ্টা কৰিম আৰু সাধাৰণতে আমি দেখোঁ যে টেক্সেশ্যনৰ ক্ষেত্ৰত মই সিদিনাখন গুৱাহাটীৰ বানপানীৰ দৃশ্যত দেখিলোঁ বহুত বিলাসী গাড়ী ৰাস্তাতে চিজ হৈ বেয়া হৈ গৈছে বহুতে কান্দিছে আৰু আমি দেখোঁ যে আমি ৰোড টেক্স ইমান দিব লাগে আমি চৰকাৰক ইমান টেক্স দিওঁ কিন্তু তাৰে বিপৰীতে আমি বেনিফিটছো বহুত কম পোৱা যেন বহুতে অভিযোগটো উত্থাপন কৰে যে আজি ধৰক যেনেকৈ আমি GMCৰে কথা কওঁ যদি মই কালি টেক্স এটা দি আছোঁ চিটিজেনজনে তাৰে কি বেনিফিট পাব তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা উত্থাপন হয় এতিয়া যদি মই সেইটো প্ৰশ্ন আপোনালৈ ৰাখোঁ যে আমি যে টেক্স যদি বেছিকৈ দিব লাগে তে নাগৰিকে তাৰ বেনিফিট কি ধৰণে পাব বুলি আপুনি ভাবে নাগৰিকে চাওক এতিয়া মহানগৰৰ এটা যি নিগম থাকে সেই নিগমে সকলোখিনি আমাৰ কাৰণে আপুনি যদি ইয়াৰ পৰা গাড়ী ওলাই লৈ যায় আপোনাৰ ৰাস্তাটো চাফ চিকুণ পাব আপোনাক খোৱা পানী আমি জল বোৰ্ডৰ জৰিয়তে এতিয়া বৰ্তমান দিছোঁ এইবিলাক এৰিয়াত আহিছে আগতে আমি গুৱাহাটী পৌৰ নিগমে 30% এৰিয়াত আমি দিছিলোঁ ইয়াৰ লগে লগে আপোনাৰ ধৰক ষ্ট্ৰীট লাইটৰ কথা আছে এতিয়া আমি GUCL লাইটত আমি লাইট জ্বলাইছোঁ আগতে আমি লাইট জ্বলাইছোঁ এইখিনি যিখিনি মৌলিক তেওঁলোকে পাব লগা আছে সেইখিনি আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এতিয়াতো আমি ৰাস্তা ঘাট বহুত বনাইছোঁ ৰাস্তা ঘাটো আমি ভালকৈ পাব তো সেইবিলাক টেক্সৰ ওপৰত এতিয়া টেক্স আমাৰ এটা হাউচৰ টেক্স এটা বিল্ডিঙত ধৰক বহুত ডাঙৰ বিল্ডিং হ'লে বেলেগ কথা কিন্তু এটা মানে মধ্যবিত্ত এটা ব্যক্তিৰ যিটো টেক্স হয় খুব বেছি 4,000 টকা টেক্স হয় বছৰত পাৰ ইয়াৰ 4,000 টকা টেক্স হয় তো 4,000 টকাৰ টেক্সৰ বিনিময়ত তেওঁলোকক আমি চাফ চিকুণ কৰাৰ ব্যৱস্থা দিছোঁ ৰাস্তাৰ ফালে আপোনাৰ ধৰক লাইটৰ ব্যৱস্থা কৰিছোঁ খোৱা পানীৰ ব্যৱস্থা আমাৰ আছে আৰু আপোনাৰ ধৰক বিভিন্ন ধৰণৰ আপোনালোকে যেতিয়া যাব আমাৰ এই কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতে হওক আমি সেইখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তো এইখিনি আমাৰ মৌলিক তেওঁলোকে যিখিনি পাব লগা আছে সেইখিনি পাইছে এইটো নহয় যে তেওঁৰ ঘৰৰ সন্মুখতো আমি লগে লগে আমি হেৰি কৰি দিওঁ সেইটো হ'লে আমাৰ অলপ মানে সেইটো নহ'ব কাৰণ পইচাও আহিব লাগিবতো মই কি কৰোঁ তেওঁলোকৰ যি 4,000 বা 5,000 টকা যি টেক্স দিয়ে নাগৰিকে সেই টেক্সটো আমি কিন্তু তেওঁলোকৰ সুবিধাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ তেনেকৈ কৰিব নোৱাৰোঁ কিছু ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আমি ঝাৰু চাফা কৰিব পাৰোঁ আমি পানী দিয়াত আমি হেৰি দিব পাৰোঁ এইখিনি বাকীখিনি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে যিটো আমাৰ নিয়ম নীতি আছে এই নীতি আয়োগৰ যিটো আমি পাওঁ সেইখিনি আমি পইচা পাই পেলাই ৰাস্তা ঘাট নিৰ্মাণ কৰোঁ তাৰমানে ৰাইজৰ পইচাখিনিলৈ কাম কৰিব পৰা পইচা কালেক্টে নহয় সেইটো এটা কথা মেইন কথাটোৱে তাতে মেইন সেইটো মই আগেই কৈছোঁ যে 107 কোটি টকা দি গুৱাহাটীৰ ইমান ডাঙৰ এৰিয়া প্ৰায় ইয়াতে যদি আপোনাৰ মই আগে কৈছোঁ 20 লাখৰ 25 লাখ পপুলেশ্যন আছে আৰু ইমানখিনি আছে কিন্তু আমি গোটেইখিনি ওলোৱাৰ কাৰণে আমি অনলাইন কৰি দিলোঁ
নিজে তেওঁলোকৰ চেল্ফ ডিক্লেৰেশ্যনটো কৰিব লাগে আৰু তাৰ লগত আপোনাৰ একচনীয়া মাটি আছে তাতে পৰা আমি বহুতখিনি টেক্স নাপাওঁ পাহাৰৰ অঞ্চলৰ মানুহখিনিৰ পৰা টেক্স নাপাওঁ সেইবিলাক টেক্স আমি কি পদ্ধতিৰে উঠাব পাৰোঁ সেইবিলাক আমি চিন্তা কৰি আছোঁ যে তেওঁলোকৰ পাব পাৰোঁ এতিয়া চৰকাৰী মাটিত বহুতে আছে তেওঁৰ পৰা যদি আমি টেক্সটো লোৱাৰ লগে যেনেকৈ শিলখাকো বিল হেৰি এভেকশ্যন কৰাৰ লগে লগে আমি টেক্স দিছোঁ কৈ চিঞৰিছে সেইটো মানে তেওঁলোকৰ এটা মানে প্ৰমাণ কৰে যে তেওঁলোকে তাতে আছে দখল আছে কিন্তু আমি তাতে লিখি দিওঁ যে এইটো প্ৰপাৰ্টি তেওঁলোকৰ পাৰ্মানেণ্ট মাটি থকা বুলি সেইটো নুবুজাব কিন্তু চৰকাৰ গুৱাহাটীত থকাৰ কাৰণে সেই টেক্সটো দিব লাগিব তো সেই ধৰণৰ ব্যৱস্থাৰে আমি বহুখিনি পইচা আমি তোলাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আগতেতো 56 কৰোৰ উঠে 60 কৰোৰ উঠে 100 কৰোৰ পাৰে নহয় ভগৱানৰ আশীৰ্বাদ আমি যে দায়িত্বভাৰ ল'লোঁ 2016 চনৰ পৰা 2016 পৰা মানে 18লৈকে আৰু 22ৰ পৰা এতিয়ালৈকে তেতিয়া আমি 100 কোটি পাৰ কৰিছোঁ আগতে সেইটো পাৰ হোৱা নাছিলে এতিয়া 160 কোটি টকা আমি দেখা পাইছোঁ বিভিন্ন শিতানত আমি পাইছোঁ তো সেইকাৰণে ইমানখিনি আমি এইটো আমি অহা দিনত যদি আমি 300 কোটি টকা লৈ যাব পাৰোঁ বহুখিনি আমি ছাৰ্ভিচ আমি ৰাইজৰ কাৰণে আমি প্ৰভাইড কৰিব পাৰিম মই বানপানীৰ সমস্যাটোলৈ আহিছোঁ আমি দেখোঁ যে গুৱাহাটীত আজিৰ তাৰিখত এজাক বৰষুণ অহাৰ লগে লগে সকলো জেগাত বৰষুণ মানে বানপানী হৈ যায় গুৱাহাটীক বাতি টাইপ বুলি বুজালেও ভুল নহ'ব যে ইয়াতে পানী সোমাই যায় ইয়াতে ওলোৱা জেগা নাথাকে মই যদি একদম চাইণ্টিফিকলি বুজিব খোজোঁ যে ইয়াৰে মূল কাৰণটো কি যে বৰ্তমান সময়ত গুৱাহাটীৰ বানপানীৰ সমস্যাটো আমি সমাধান কৰিব পৰা নাই কাৰণ 2022 চনত আপোনালোকৰ সংকল্প পত্ৰটো আপোনালোকে ফ্লাড ফ্ৰী গুৱাহাটীৰ কথা কৈছিল বিজেপি চৰকাৰে ফ্লাড ফ্ৰী অসমৰ কথা কয় আমি এই ফ্লাড ফ্ৰী কনচেপ্টটোৰ কথা আজি প্ৰায় দশক এটা পাৰ হ'ল আমি শুনি আছোঁ কিন্তু আমি ফ্লাড ফ্ৰী দেখা নাই আমি দেখি আছোঁ যে বানপানী এজাক বৰষুণ দিলেই হয় ইয়াৰে মূল কাৰণটো কি যে গুৱাহাটীৰ নিচিনা চহৰত আমি এই সমস্যাটোৰ সমাধান আজিলৈ বিচাৰি পোৱা নাই ইয়াৰ সমাধানৰ কাৰণে আমি বহু আগৰ পৰা আমাৰ তাহাল বুলি এটা কোম্পানী এটা ছাৰ্ভে কৰিছিলে তেখেতে বিভিন্ন ধৰণৰ আমাক পৰামৰ্শ আগবঢ়াইছিল সেইমতে কিছু কাম আমি কৰিছোঁ আৰু গুৱাহাটীটো সকলোৱে জানে আনপ্লেন চিটি ইয়াতে কোনো প্লেন নাই আৰু ধুনীয়া চহৰ মানে প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়া কিন্তু প্ৰাকৃতিক সৌন্দৰ্যই আমাক বহুতো ক্ষেত্ৰত আমাক অসুবিধাৰ সৃষ্টি কৰে এতিয়া ইয়াতে 18খন পাহাৰ আছে গোটেই চহৰখন পাহাৰেৰে আৱৰা আছে ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে বিভিন্ন ধৰণৰ জান জুতি আছে আপোনালোকে মই নাজানো আমি যে সৰুতে দেখা পাইছোঁ বহুতো জলাশয় আছিলে জলাশয়ত আমি মানে এই ভেকুলীয়ে মাতে তাতে আমি যাওঁ সেইটো তাৰমানে আমি 81 আমি যে মানে উঠি আহিছোঁ আৰু যেতিয়া জানো আমি সেইখিনি মানে এনেকৈ শিলগুটি মাৰোঁ পানী শিলগুটিটো মানে 4-5 টপ গুচি যায় ধুনীয়া আৰু পানীবিলাকো ফটফটীয়া আছিলে তেতিয়া মানুহ কম আছিলে তেতিয়া 5 লাখ মানুহ বা 2 লাখ মানুহ 5 লাখ এনেকৈ আছিলে মই তেতিয়া আমি তেতিয়া কনচেপ্ট ক্লিয়াৰ নাছিলে সেইবিলাক চহৰত আছিলে তেতিয়া মানুহে সেই গুৱাহাটীৰ কথা এতিয়া চিন্তা কৰিলে নহ'ব এতিয়া আমাৰ সেই 5 লাখৰ মানুহৰ পৰা এতিয়া 20 লাখ মানুহ হৈছে আমাৰ উন্নতি হৈছে আমি বহুত য'ত আমাৰ পানীখিনি আবদ্ধ আছিলে বা আমি ৰাখি দিছিলোঁ কাৰণ ইয়াৰ আপোনাৰ ঘৰৰ পৰা পানী ওলাই গ'লে তাতে পানী জমা হৈ যায় আপোনাৰ তাতে পানী নাথাকে সমস্যা নাই তাতে কাৰণ পানীখিনি জমা হৈ থাকিলে সমস্যা থাকে তো সেই ধৰণৰ ব্যৱস্থাৰে গুৱাহাটীখন আছিলে আৰু এতিয়া আমাৰ কি চবফালে ডেভেলপ হৈছে তথাপি মই যিটো পলিটিকেল মই কৰা নাই তথাপি কওঁ যে বহুত চৰকাৰ আছিলে বাহিৰৰ ৰাজ্যত বহুতো প্লেনিং কৰিছিলে যে ইয়াতে বজাৰ হ'ব ইয়াতে মানুহ থাকিব ইয়াত ধুনীয়াকৈ আমি চণ্ডীগড় হওক বিভিন্ন ধৰণৰ এটা প্লেন চিটি থাকে গুৱাহাটীখনো আজিৰ পৰা 20 বছৰ আগত প্লেন কৰিব পাৰিলে বা 25 বছৰ আগত প্লেন কৰিব পাৰিলে হয় এতিয়া আপোনাৰ এইখিনি ঠাই এইখিনি আগতেতো আমি আহাই নাছিলোঁ নাজানোৱে নাজানে দক্ষিণ গাঁৱত আমাৰ দাদা এটাৰ কোনোবা সম্পৰ্কীয় দাদাৰ বিয়া হৈছে তেখেত পথাৰৰ মাজেদি গৈ পেলাই তেওঁ চচুৰবাৰী ওলাইছিলোঁ তো এতিয়াতো নাই সেইবিলাক চিনি নাপাওঁ তো এইটা যদি প্লেনিং কৰিলে হয় ইয়াতে যে এইখিনি মাটিখিনি এইখিনি কৰিব লাগিব এইখিনি জেগাতে নলাটো হ'ব ৰাস্তাটো তেতিয়া প্লেনিঙত থাকিলে হয় সেইখিনি প্লেনিং মই চৰকাৰৰ কথা নকওঁ কোন পলিটিকেল পাৰ্টি নকওঁ কিন্তু নকৰিলে নহ'লে তো সেইখিনি নোহোৱাৰ কাৰণে আমাৰ এতিয়া গুৱাহাটীটো আনপ্লেন চিটি হৈ গ'ল এতিয়া আপুনি পুৰণা ঘৰ যেতিয়া বনাব পানী পৰা ঘৰ ইয়াতে টিং লগাব ইয়াতে কৰিব ইয়াতে টালি টোপোলা মাৰি পেলাই ঘৰটো ৰখা হৈছে সেই ধৰণৰ ব্যৱস্থাৰে আমি ইয়াতে কৰিব লগা হৈছে এতিয়া ভৰলু বাহিনী যিবিলাক আমাৰ নদী সুন্দৰ সুন্দৰ নদী আছে সেইবিলাক কোনো নগৰ সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলে সকলোৱে এটা নলালকে পৰিৱৰ্তন হৈছে তো সেইখিনি বস্তুখিনি কৰিব পৰা নাই সেইকাৰণে বানপানীটো এতিয়া আমি মানে সমস্যা এই বানপানীৰ সমস্যাটো বেলেগ সমস্যা এতিয়া ধৰক এটা বজাৰ এখন লাগে সেই সমস্যা সমাধান হৈ গ'ল ৰাস্তা এটা আমাৰ দ আছে ৰাস্তা বনাই সেইটো সমস্যা মানে সেইবিলাক সমস্যাটো সমাধান হয় বানপানীটো আমি কণ্ট্ৰল কৰিব পাৰোঁ নিয়ন্ত্ৰণ কৰি পানীটো সোনকালে লৈ যাব পাৰোঁ সেইটো ইছ্যুতে আমি কাম কৰি আছোঁ এতিয়া সেইকাৰণে আপুনি যদি চাই এতিয়া আমাৰ এইখন চৰকাৰে
আপোনাৰ জীয়াজুৰি ভৱনৰ আমাৰ এই যে জুৰি পাৰৰ এটা ডাঙৰ এটা মানে যিটো জুৰি ইমান ধৰক 5 ফুটি নলা আছিল এতিয়া 10 ফুটি নলা হৈছে এইটো শিলখাকুলৈকে যাব শিলখাকু জলাশয় যিমানেই কৰিছে এইটো আমি এভেকশ্যন কৰি এতিয়া জিঞ্জাৰ হোটেলো চাগে 2 দিনৰ ভিতৰত যদি কোৰ্টৰ পৰা অৰ্ডাৰ পায় সেইটো ভাঙি দিব তো সেই ধৰণৰ ব্যৱস্থাৰে গোটেইখিনি যি আমাৰ তাতে প্ৰতিষ্ঠান আছিল তেওঁলোকক আমি বেলেগত আমি শিফটিং কৰিছে তো এইখিনি কৰা সেইখিনি ডাঙৰ জলাশয় এটা নিৰ্মাণ কৰিছে তো এইবিলাক কৰি 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 লাহে লাহে সেইবিলাক পানীখিনি যাই পেলাই পাম্পিং হাউচ বনাই পেলাই বুন্দা জানেদি ব্ৰহ্মপুত্ৰত পেলাব ঠিক তেনেদৰে ভৰুলৰ পৰা আমি ভৰুলো একচুৱেলি জোনালীৰ পৰা ভৰুলো জোনালীৰ পৰা যেতিয়া ভৰুলো হ'ব তো এইখিনি পানীখিনি আমি লৈ যোৱাৰ কাৰণে এটা আমাৰ এটা ব্যৱস্থা আছে তাৰ আমি চাফচিকুণ কৰি মেইনটেইন কৰি থাকিলে হয় এতিয়া আমি যদি চানমাৰীৰ পৰা যদি চিধাকৈ আমি যদি ড্ৰেইন এটা খান্দা কাটা এটা পৰিকল্পনা চলি আছে এইটো যদি হৈ যায় বাৰু ব্ৰহ্মপুত্ৰৰ মাজেদি ৰৌপৱেৰ মাজেদি যে এটা লিংক আছে ব্ৰহ্মপুত্ৰত সেইটো এটা আউটলেট হ'ব পাৰে ঠিক তেনেদৰে বাহিনী পানী যদি আমাৰ পিপকো ড্ৰেইন এটা আছে তাতে গ্ৰেডিয়েণ্টৰ অলপ প্ৰব্লেম আছে গ্ৰেডিয়েণ্টৰ হ'লে আমি শিলখাকুদি লৈ যাব পাৰোঁ তেনেহ'লে আমাৰ এই ৰুক্মিণী গাঁৱৰ প্ৰব্লেমটো বহুখিনি চল্ভ হৈ যাব আৰু যিটো পিপকো পইণ্টৰ পৰা যিটো আমাৰ ভৰুলৰ ফালে পানী গৈছে সেইফালে পানী নোহোৱা হৈ যাব যাবৰ কাৰণে তো এইধৰণে চিন্তাৰ চৰ্চাৰে কাম কৰিছে আৰু এটা আমি চিন্তা কৰিছোঁ আমাৰ যিবিলাক 20 বছৰ 25 বছৰ আগৰ নলা নৰ্দমা আছিলে বহুতে এতিয়া পানী যোৱাৰ পিছতো বন্ধ কৰি দিছে সেইবিলাক আমি উলিয়াব লাগিব কিয় বন্ধ কৰে ম্যাদী মাটি আছে ঘৰ বনাইছে নালাটোৱে ব্লক কৰি দিলে মানে নলাটো কি মানুহৰ মাটিৰ মাজেদি গৈছিলতো আজি ইয়াতে যদি ঘপককৈ আপোনাৰ এই অঞ্চলত যদি পানী হয় পানী যোৱাৰ ৰাস্তা আগতে আছিলে কিন্তু সেই ৰাস্তাটো আগত গৈ পেলাই কোনোবাই ঘৰ বনাই দিলে বন্ধ কৰি দিলে নালাটো ব্লক হৈ গ'ল ব্লক কৰি দিব তাৰমানে সেই পানীৰ ফ্ল'টোৱে বন্ধ হৈ গ'ল মোৰ মাটিত মোৰ জেগাত ৰাইট মাটি এৰি নিদিয়ে তো সেইবিলাকে আমি চিন্তা কৰিব লাগিব প্লেনিঙৰ ক্ষেত্ৰত সেইবিলাক যদি নলা নৰ্দমা বন্ধ কৰে ছাপ'জ আজিৰ পৰা 20 বছৰ আগৰ পৰা নলাটো গৈছে তেতিয়া মই সেইদিনাখন আমি পল্টন বজাৰ অঞ্চলৰ এটা মাটি এগৰাকী মহিলাই বন্ধ কৰি দিছে বন্ধ কৰি দিয়াৰ পিছত আমি বহুত মানা কৰিলোঁ তাৰপিছত একদম পূৰা ঢালাই কৰি পূৰা বন্ধ কৰি দিলে তেখেতে অহা যোৱা কৰা ৰাস্তাটো যে ইমান পানী নলাৰ পানী তেখেত গা ধোৱা পানী এইবিলাক চব পানী সেইটো মোৰ মাটি মই যাব নিদিওঁ এই বেলেগ ফালে লৈ যাব বেলেগ ফালে যোৱাৰ ৰাস্তা কি আছে তাৰপিছত আমি তেখেতক এৰেষ্ট কৰি DDMৰ এক্টত তেখেতক এৰেষ্ট কৰি আমি তেখেতক গুজৰাটে মানে খান্দিব যায় তেখেতে মানে এইটোতে বহি থাকে আমৰতে বহি থাকে JCBৰ ইমানখিনি মহিলা মানুহ বয়সস্থ মানুহ প্ৰায় 65-70 বছৰ তে তেওঁক আমি থানালৈকে লৈ গ'লে সেইটো আমি খান্দি দিলোঁ আজি যাতে পানী নাই এনেকুৱা এটা আমি চকুত পৰা ঘটনা বুলি কৰোঁ তেনেকুৱা কিমান ঘটনা আছে সেইবিলাকৰ কাৰণে পানী হৈছে যধে মধে ঘৰ হৈছে বহুখিনি হৈছে আৰু নিজৰ পানীখিনি ওলাই গ'লে আৰু আপোনাৰ পানী মই চিন্তা নকৰোঁ সেই ধৰণৰ ব্যৱস্থা আছে তো সেইখিনি পৰিপাতি কৰাৰ কাৰণে সময় লাগিব আৰু চৰকাৰে বিভিন্ন ধৰণৰ ফাণ্ড লোৱাৰ ক্ষেত্ৰত পইচা লোৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আজি জুৰিৰ পৰা যদি এইটো কামটো হৈ যায় তাতে প্ৰায় মই হিচাপ কৰোঁ 60 পৰা 70 কোটি টকামান খৰচ হ'ব লাগে তাতকৈ বেছি হ'ব পাৰে তো সেইখিনি কাম কৰাৰ লগে লগে আপোনাৰ ভেটেনাৰীৰ ফালেদি পানী আহি আপোনাৰ PNRDৰ কাষেদি গৈ পেলাই যিটো ড্ৰেইন গৈছে আমাৰ এইটো নামেই হ'ল মানে জুৰি পাৰ তাৰমানে ৱাটাৰফল ৱাটাৰফল আছে ভৰুলো নদী লখিমীৰ জান এইবিলাক নামবিলাক ক'ত গ'ল তাকেতো সেইবিলাক নলা হৈ গৈছে এতিয়া আমি লখিমী পাৰ এতিয়া সেইটো নলা বুলিহে জানো আমি নলা এইটো জুৰি পাৰ ৱাটাৰফল আছে আৰু সেইটো নেচাৰেল এইটো এই মানে মেঘালয়ৰ পৰা পানী আহিব এনেকৈ ওলাই যাব এইটো ওলাই গৈ শিলখাকুত পৰিব শিলখাকু বিলে পানীখিনি ৰিজাৰ্ভ কৰিব তাৰপিছত পামহি নহয় সেইটো বুন্দা জানেদি ওলাই যাব ব্ৰহ্মপুত্ৰত পৰিব এই আমাৰ দীপৰ বিল আছিল তাৰপৰা চলা বিল আমাৰ আছে বৰ চলা সৰু চলা এইবিলাকো তেওঁলোকৰ সেইখিনি মানুহে খুব আন্দোলন কৰি ৰখাৰ কাৰণে বহুখিনি বাচি গ'ল তাতে তো সেইবিলাক মানুহখিনি চাব লাগে আমি যি জলাশয়ত আমি ঘৰ বনাই আছোঁ ক'ৰবাত এই ধৰণৰ কথা তো সেইকাৰণে আমি কিছুমান জেগা পুৰণা নাম কঢ়িয়াবিলাক তাতে আছে যে মানে বালুবাট বালুহে তাতে বালু ক'ত জমায় পানীৰ লগত বালু আহিলে বালুপাত হ'ব পানী অহা জান নিজৰা পথ নিজৰা আছে তাতে এইবিলাক নামেই আগৰ দিনৰ মানুহে এইবিলাক মানে কৰি থৈছে এইবিলাক আগৰ দিনৰ মানুহৰ কথাখিনি মানে শুনিব লাগিব জানিব লাগিব তেতিয়াই গুৱাহাটীখন এটা পৰিকল্পনাৰ মাজেদি লৈ যোৱাৰ ক্ষেত্ৰত সময় লাগিব এতিয়া আৰু বহুত কথা কয় গুৱাহাটীৰ বিষয়ে নজনা মানুহ আছে গুৱাহাটীত আজি অহা মানুহ কথা কয় সেইবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ কথা কয় কিন্তু নানা কথা হ'ব নালাগে একচুৱেল কাৰণটো সেইটোৱে আমি যে ক'লে ভাবিব কি পলিটিকেলি কথাটো কৈছে যিবিলাক এইবিলাক যে ঠিক ঠাক কৰিব পৰা যায় যে আমি পানীটো আমি নিয়ন্ত্ৰণ কৰিব পাৰিম যিমানেই বৰষুণ দিয়ক পাহাৰৰ পানী যিমানেই আহক সেইখিনি আমি সুন্দৰভাৱে লৈ যাব পাৰোঁ আৰু নিয়মিতভাৱে আমি ড্ৰেইনটো আমি ক্লিয়াৰ কৰি থাকিব লাগিব আৰু বহুতে কয় যে বাৰিষাতে চাফা কৰে বাৰিষাত চাফা নকৰিলে আপোনাৰ এজাক বৰষুণ হোৱাৰ পিছতো নলাটো ভৰ্তি হোৱাৰ পিছত আমি চাফা কৰোঁ চাফা কৰি আমি লৈ যাওঁ
কেতিয়াবা এইটো চাফা কিয় কৰিছোঁ। হয় ৰাস্তাৰ কিনাৰতে থৈ দিয়ে বহুত সময় সেইটো আমি ওলাই লৈ আহিছোঁ, সেইকাৰণে ছুপাৰ চকাৰ লগাইছোঁ। ছুপাৰ চকাৰ কি হয়, লগে লগে এইখিনি বস্তু লৈ যাব পাৰে। আমি সৰু সৰু ছুপাৰ চকাৰ আমি 7খন কিনিছোঁ, কিন্তু ছুপাৰ চকাৰটো বহুত খৰচীয়া, মানে বহুত চলোৱাটো বহুত চলোৱা এক্সপেঞ্চিভ এক্সপেঞ্চিভ, তেল লাগিলে, গাড়ী লাগিলে, কিবা লাগিলে, বহুত মেনুৱেলতকৈ দুগুণতকৈ বেছি হৈ যায়। তথাপিও আমি ছুপাৰ চকাৰ য'ত য'ত অসুবিধা আছে, য'ত মেনুৱেলি কৰাৰ দৰকাৰ আছে, সেইখিনি জেগাত আমি য'ত আমি ছুপাৰ চকাৰ দ্বাৰা কৰাৰ দৰকাৰ আছে, য'ত মেনুৱেলি কৰিব নোৱাৰে, সেইখিনি জেগাত আমি লগাই আছোঁ, লগাই পেলাই কাম কৰি। সেইকাৰণে আমি সৰু সৰু, যিটো গুৱাহাটীৰ বহুতো বাইলেন সৰু আছে, সেইকাৰণে সৰু ছুপাৰ চকাৰো আমি নিশ্চয় য'ত আমি কৰিব পাৰোঁ। তো এই ধৰণৰ চিন্তা চৰ্চা কৰি 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 বাহিৰৰ পৰা আমি কিছুমান পৰামৰ্শ লৈ বিভিন্ন ধৰণৰ আমাক হেৰি আছে। আৰু পাহাৰখনো আমি সংৰক্ষণ কৰিব লাগিব। পাহাৰত যদি মাটি কাটা থাকে, পাহাৰৰ পানী আমাৰ ইয়াত পানীৰে আমাৰ যিবিলাক মাটি আহে আমাৰ আজি চান্দমাৰী অঞ্চলত যদি পাহাৰৰ বোকাখিনি যে ৰঙা মাটি হৈ থাকে, পানীটো কিয় তেনেকৈ হৈ থাকে। তো সেইখিনি মানে মাটিখিনি অহাৰ কাৰণে তাতে যদি গছ গছনি লগোৱা যায়, সেইখিনি কোনে কৰিব, সেইখিনি আমাৰ হেৰি ডিপাৰ্টমেণ্টে কৰিব আমাক। এইটো আমাৰ পাহাৰৰ হেৰি যে আছে, তেওঁলোকে আৰ্কিঅলজি ডিপাৰ্টমেণ্টে চাই পেলাই ক'ত ক'ত কি আছে সেইবিলাক চাব লাগিব। তো সেইখিনি আমি কৰিবলৈ, সেইবিলাক কৰোঁতে অলপ দীৰ্ঘম্যাদী কাম এটা আছে। তো সেইকাৰণে পৰীক্ষামূলকভাৱে আমি এইটো কামটো কৰিছোঁ, নলাত ডাঙৰ কৰি লৈ গৈছোঁ। ইয়াৰ লগে লগে যদি আমি চান্দমাৰীৰ পৰা যিটো চিধাকৈ যদি আমি উজান বজাৰৰ পৰা যদি আমি এটা পানী ওলাব পাৰোঁ, তেতিয়া চান্দমাৰীৰ পানীখিনি, নুনমাটিৰ পানীখিনি ওলাই যাব পাৰিব। সেনেকৈ আৰু ভৰলো যদি সুন্দৰভাৱে ৰাখিব পাৰোঁ। আমি বাহিনী নদী যেতিয়া আমি যোৱা 2022-23 চাফা কৰিছিলোঁ, যোৱা ৰাস্তাই নাই, মানুহৰ ৱাল ভাঙি চাফা কৰিছোঁ। নদীয়ে ব্লক হৈ গ'ল। নদী নাই, যোৱা জেগাই নাই। আৰু কিছুমান নলা আছে, মই আপোনাক দেখাই দিম, য'ত আপুনি নলাৰ লেবাৰটো নলাতে থিয় হৈ পেলাই চাফা কৰিব লাগিব। কিয়? কোনো মাটি এৰি দিয়া নাই। আপোনালোকে 8 গাঁৱৰ ফালে যাব, পল্টন বজাৰৰ ফালে যায়, আপোনাৰ পাণবজাৰতে কওঁ, আমাৰ অজয় দত্ত যি থাকে, আমাৰ লক্ষী গল্লী বুলি কয় তাতে, সেইফালেদি চাব। এটা আমি যোৱাবাৰ 2003 চনত যেতিয়া আমি কাউন্সিলৰ আছোঁ, তাৰে পাৰিষদ আছিলে নন্দিনী বৈশ্যই, অহা যোৱা মানে থিয় হ'বৰ কাৰণে মাজে মাজে এনেকৈ মানে এটা ষ্টেপ দি দিছে, য'ত থিয় হৈ পেলাই যে মাটিটো উঠাব পাৰে, আৰু থিয় চিৰি এনেকৈ আনিব পাৰে। যোৱা ৰাস্তা নাই, সেইটোৱে ব্লক কৰি পেলাই এবাৰ পানী জমা দিয়ে, পাণবজাৰৰ মেইন জেগাত পানী হৈ থাকে। সেই পদ্ধতি কৰাৰ কাৰণে। আৰু কিছুমানতো ৱাল ভাঙিব লগা হৈছে, আমাৰ ইয়াতে আমাৰ বাহিনী নদীতে ভাঙিব লগা হৈছে। তেওঁ বনাই দিয়াৰ কাৰণে আমাৰ বাৰে বাৰে আহে আকৌ, কাৰণ সেইফালে যোৱা ৰাস্তা নাই। তেওঁৰ মাটিৰ পৰা এজত বনাইছে। এইবিলাক কাম হ'লে ক'ত পানী ঠিক হ'ব? আমিতো নদীটো চাফা কৰিব লাগিব, কাৰণ এই নদীৰ কিমান পানী আহিব। তো সেইবিলাকেই কথা। তো এইবিলাক বিভিন্ন ধৰণৰ আছে, এটা ডাঙৰ এটা অধ্যয়ন হ'ব লাগিব, হেৰি হ'ব লাগিব কৰাৰ কাৰণে। তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি আছে লাহে লাহে। তো সকলো আমাৰ মানে গুৱাহাটীবাসী ৰাইজৰ হেৰি কৰাৰ কাৰণে বহুতে আকৌ কিছু সংখ্যক নালাতে আমি জাবৰ পেলাওঁ। এবাৰতো দেখিছোঁ ফটোত কেনেকুৱা প্লাষ্টিক বিচনা ওলাইছে। পাইছোঁ, বিচনা খাট, বিচনা পাইছোঁ, নালা? তোচক পাইছোঁ। নালাতে পেলাই দিয়ে। নালাতে পেলাই দিয়ে, ক'ৰ পৰাহে নাজানো। বিচনা পাইছোঁ, তোচক পাইছোঁ, গাৰু পাইছোঁ, আৰু কাপোৰটো নাজানো কি পাইছোঁ। কাপোৰ তাতে শুই দিয়ে নেকি? নাজানো ক'ৰ পৰা আহে কি। সেইদিনা এটা ভিডিঅ' চাগে ওলাইছে, কোনোবা চাইছে আপোনালোকে, মেঘালয়ত বিশেষ কৰি আমাৰ ইয়াতে পেলাইছে, এই খানাপাৰাৰ ওচৰতে পেলাইছে জাবৰ, সেই নদীত পেলাই দিয়ে। আৰু পাণ দোকানী হওক বা কিবা, আমি ডাষ্টবিন ৰাখাৰ কাৰণে ইমানবাৰ কওঁ। আৰু এটা কথা বাৰে বাৰে কৈ থকা দৰকাৰ নহয়, নিজে এটা দোকান খুলিছোঁ, লাইচেঞ্চ আছোঁ, আমি এটা ডাষ্টবিন থ'ব লাগে। এই পিছত চব্জি এলাবিলাক বহুত আহে, আমি এতিয়া ধৰক বিভিন্ন কাৰণত আমি এভেকশ্যনটো কেতিয়াবা কৰোঁ, কেতিয়াবা নকৰোঁ, ক'ৰবাত কৰোঁ। আৰু তেওঁলোকেও চলিব লাগিব। সেইটো ইম'চনেলি কৰিবও নোৱাৰে নেকি? না, আমি একচুৱেলি ভেণ্ডু ইঞ্জিন আমি দিব পৰা নাই। ভেণ্ডু ইঞ্জিন আমি য'ত দিছোঁ, আৰু ভেণ্ডু ইঞ্জিন য'ত দিবৰ কাৰণে তেওঁলোকে বিচাৰিছে, ভেণ্ডু ইঞ্জিন কমিটিয়ে বহু ক্ষেত্ৰত ৰাস্তাতে বহিছে। আৰু ভেণ্ডু ইঞ্জিনটো দিয়াৰ লগতে আমি খোলাকৈ আপোনাক ক'ব বিচাৰিছোঁ, ইয়াতে মানে আমাৰ মুখ্যমন্ত্ৰী কোৱা নিচিনা অচিনাকি মানুহ বহুত তাতে সোমাই যাব পাৰে, তেওঁলোকে এটা পাৰ্মানেণ্টলি হৈ যাব। সেইটো যেন গুৱাহাটীত প্ৰেছাৰ নপৰে, তাৰ কাৰণে আমি বহুখিনি চিন্তা কৰিব লাগিব। সেইকাৰণে আমি ভেণ্ডু ইঞ্জিন দিয়াৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা আমি কৰি আছোঁ, কেনেকৈ দিয়ে। ভেণ্ডু ইঞ্জিন দিয়াৰ লগে লগে নহয়, কিন্তু এই আপোনালোকক কৈ দিওঁ আজি আপোনাৰ ষ্টুডিঅ'ত, যে এই নিৰ্বাচনৰ যে MCC লাগি আছে, এতিয়া আমি কোনো ধৰণৰ এভেকশ্যন কৰাৰ ক্ষেত্ৰত আমি বিৰত আছোঁ। তাৰপিছত কিন্তু আমি বহু ক্ষেত্ৰত আমি এভেকশ্যনটো আমি ফুল ফেজত চলাম। তেতিয়াহ'লে মানে আপোনালোকে কওক, পেপাৰে কওক, যিয়ে কওক, আপোনালোকে ক'ব লাগিব, আপোনাৰ যে এভেকশ্যন নকৰোঁ ক'ব, ইহঁতে বহিছে এভেকশ্যন নকৰে। এভেকশ্যন কৰাৰ পিছত ক'ব দুখীয়া মানুহৰ এনে আছে, যোনে কান্দি আছে তাক দেখা, আমি কৰিম কি তেনেহ'লে? মানে মই সেইটোৱে প্ৰশ্ন কৰিব খোজোঁ। মই সেইদিনাখন এজন অধিবক্তাৰ লগত কথা পাতি আছিলোঁ, এনেই আলোচনা কৰি আছিলোঁ। সেই সময়ত তেওঁ এই কথাটো ক'লে যে আমি যেতিয়া কোৰ্টত আৰ্গিউ কৰোঁ, এই কথাটো লিগেলি বা প্ৰেক্টিকেলি ক'ব ভাল যে আমি ফুটপাথৰ পৰা এভিক্ট কৰি দিব লাগে। কিন্তু মেক্সিমাম মানুহে ফুটপাথটোত তেওঁলোকৰ জীৱন যাপন কৰি আছে। তাৰ পৰা মই শেহতীয়াকৈ জনতা ভৱনত দেখিছিলোঁ তেনেকুৱা এটা ঘটনা হওঁতে সেই কান্দি থকা পৰিয়ালটো, সৰু ল'ৰা ছোৱালীখিনি। এতিয়া প্ৰশ্নটো হ'ল, তেনেকুৱা এটা ক্ষেত্ৰত যদি আমি চাব যাওঁ,
ফুটপাথটোত এতিয়া আমি তেওঁলোকক জীৱন যাপন কৰাটো আমি এলাউ কৰোঁ নে আমি এই পৰিষ্কাৰ অহা-যোৱা কৰা। পৰিপাটি কৰি অহা যোৱাৰ কাৰণে হয়। ফুটপাথটো ইউজ কৰোঁ? আপোনালোক সেই দুবিধাটোত থাকিলে আপোনালোকৰ উত্তৰ কি আহে? আমাৰ উত্তৰ এটা নামেই তাৰ ফুটপাথ। খোজকঢ়া মানুহৰ কাৰণে লাগে। উম, আৰু বজাৰৰ জেগাত বজাৰ থাকিব লাগে। উম, সেইটো হ'লে বেছি ভাল হয়। তাৰ কাৰণে আমি কিছুমান ভেন্যু আমি দিম। উম, আমি খিলঞ্জীয়া মানুহক হওক বা ST যিবিলাক থাকে তেনেধৰণৰ আমি দিম। উম। তেওঁলোকক দিয়াৰ পিছত তেওঁলোকে যেতিয়া তাতে ব্যৱসায় কৰে আৰু বহুতে লাগে তেখেতৰ ঘৰৰ সন্মুখতে দোকানটো লাগে, উম, সেইটো হ'লে নহ'ব। তেওঁলোকে নিৰ্দিষ্ট ঠাইত নিৰ্ধাৰণ কৰি দিয়া ঠাইত তেওঁলোকে উম, বজাৰ কৰক। তেওঁলোকৰ যেতিয়া জীৱন জীৱিকাৰ কথা আছে, তেওঁলোকে চলিব লাগিব, লাইভলিহুডৰ কথা আছে, কৰিব লাগিব। বাকীখিনি আমাৰো লাইভলিহুডৰ কথা আছে, আমিতো খোজকাঢ়িম। মোৰে কোনোবা ছোৱালী, মোৰে লগৰ ছোৱালী মানে ল'ৰা ছোৱালী খোজকাঢ়িব, যাব লাগিব, অহা যোৱা কৰা। আমি এখন গাড়ী দি গ'লে নহ'ব নহয়, কালি আমিতো খোজকাঢ়োঁ। খোজকঢ়া মানুহে বেছি আছে, বাছত যোৱা মানুহে বেছি আছে, তেওঁলোকৰ কাৰণে ফুটপাথ ক্লিয়াৰ হ'ব লাগে। তথাপি এতিয়া যদি আপোনাৰ যে মণিপুৰী বস্তিৰ সন্মুখত যে বাছ ষ্টেণ্ডতে বহি দিছে, সেইবিলাক মণিপুৰী মানুহ, এইটো গুচাব গ'লে আকৌ ক'ব মণিপুৰী মানুহ অত্যাচাৰ বেছি। আৰু আমাৰ যদি আপুনি সেইফালে কথা কৈছোঁ, আৰু যদি ৰেলৱে যে ৰিজাৰ্ভ বেংকৰ সন্মুখত বহে, সেইবিলাক চবতো আমাৰ ৰাভা বড়ো মানুহ আছে, সেইবিলাক উঠিলে আৰু এটা ঝামেলা। তো সেইবিলাক কথা, সেইকাৰণে আমি টোল গেট দিছোঁ। কিছুমান জেগাত আমি টোল মাৰ্কেট দিছোঁ, য'ত আমি পইচা অলপ তোলোঁ, কাৰণ আমি GMCটো তুলিব পাৰে। সকলো নগৰ নিগমৰ এটা আছে যে আমাৰ মানে ৰেভিনিউ কালেকশ্যন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা আমাৰ গ্ৰহণ কৰিব পাৰে, এজ পাৰ আইন মতে কৰোঁ। সেইবাবে টোল কালেকশ্যন কৰোঁ যে আমি এইখিনি মানুহক আমি পইচাও নলওঁ। যিবিলাক জনজাতি মানুহ আছে, আমাৰ অনুসূচিত জাতি মানুহ আছে, তেওঁলোকক নলওঁ, কাৰণ তেওঁলোকে ভালকৈ কৰক। কিন্তু তথাপি এইটো নহয় যে আমি ফুটপাথ তৈরি কৰোঁ। য'ত ফুটপাথটো ব্যৱহাৰ নহয়, মানুহে নকৰে, সেইবিলাক তাত দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰোঁ। সেইবিলাক আমি বাছি ওলাইছোঁ। সেইবিলাক জেগাত দিলে বাকীখিনি আমি মানে একদম ধোঁৱাধাৰ কৰিম। আমাৰ পুলিচৰ সংখ্যাও কম আছিলে, আমি 60টা পুলিচ নিৰ্বাচনৰ আগে আগে আমি লৈছোঁ, সেইখিনি কৰি দিম। সেইখিনি আমি পুলিচৰ লাগে। কিন্তু ইমান ডাঙৰ গুৱাহাটী, 20 লাখ মানুহ গুৱাহাটীত, আগৰ আমাৰ 95 মান আছে, প্ৰায় 150 পুলিচে আমি কি কৰিব নোৱাৰে। আমি যদি পুলিচৰ সংখ্যা বেছি কৰোঁ, তেনেহ'লে এইবিলাক ক্লিয়াৰ হ'ব। তেওঁলোকক দৰমহা কোনে দিব? এই টেক্সৰ পৰাই দিব লাগিব। টেক্সটো নাই তেনেকৈ। সেইটো আপোনালোকৰ পৰা দিব লাগে। সেইটো ক'ৰ পৰা দিব? গৈ থৈ মানে প্ৰব্লেমটো এই ফাণ্ডতে পৰি গ'ল। ফাণ্ডৰ যদি আহে, আমি পুলিচৰ সংখ্যা 500 ল'ব পাৰোঁ, তেতিয়াহ'লে এইবিলাক চব উঠি যাব। দাম দম মাৰিব, গোটেই উঠি যাব। তাৰ পুলিচৰ মানুহে নাই। আমাৰ পুলিচকে দা লৈ পেলাই মাছালা চব্জি লৈ কাটে, মানুহ নাই। লাঠি দিওঁ খালি তেখেতক। তথাপি যদি 10জনমান থাকে, তাৰ লগত দমাদমি কৰিব পাৰে। তো সেনেকৈ আছে। তো সেইবিলাক ঘটনা পৰিঘটনা আছে আৰু চলি আছে। তাৰমানে সঁচাই গুৱাহাটীখন আমি দূৰৰ পৰা যিমান ভাবি আছোঁ, মানে এটা ধাৰণা আমি লওঁ যে গুৱাহাটীখন এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ যেনেকুৱা ধৰণৰ উন্নয়ন হৈছে, সেইফালে হৈছে। সেই ক্ষেত্ৰত আমি দেখিছোঁ যে বা ধুনীয়া লাগিছে, অমুক লাগিছে। আৰু এই প্ৰশ্নটো আমি বহুতে এইটো আলোচনাও কৰি আছে যে ব্ৰিজ হৈছে, অমুক হৈছে, কিন্তু আমাৰ মৌলিক সমস্যাখিনি সমাধান হোৱা নাই। কিন্তু এটা বস্তু হয় যে এখন সমাজত যেতিয়া এখন চিভিল ছ'চাইটি থাকে, য'ত নাগৰিকেও বহুখিনি সময়ত অংশগ্ৰহণ কৰে, যে কালিলৈকে বোলে ৰাস্তা এটা চাফা কৰাৰ ক্ষেত্ৰত হওক, এটা জেগা পৰিষ্কাৰ কৰি ৰখাত হওক, আমি দেখোঁ GMC ডাষ্টবিন ইনষ্টল কৰে, কিন্তু কিনাৰতে প্লাষ্টিকৰ পেকেটটো পেলাই থৈ গুচি যায়। সেই ধৰণৰ চাইক'লজিটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ? ফাইন যোগেদি আমি ভাল কৰিব পাৰোঁ? আমি তেওঁলোকক সামাজিকভাৱে লাজ পেলাই ভাল সজাগতা কৰিব লাগিব। কেনেকৈ কৰিব পাৰোঁ বুলি আপুনি? আমাৰতো সজাগতা আমি কৰি থাকোঁ যে ডাষ্টবিনত পেলাব লাগে। আৰু এটা কথা, ডাষ্টবিনলৈ আনিব লাগে। দুটা কথা, এটা হ'ল আমি NGO দিছোঁ ঘৰে ঘৰে। যদি ঘৰতে জাবৰটো আমি ধৰিব পাৰোঁ, ডাষ্টবিনলৈকে নাহে। তাতে কি আছে, দুটা কথা। আৰু আমাৰ যিবিলাক NGO আছে, মই কোৱা নাই যে তেওঁলোকে ৰেগুলাৰ আহে, কেতিয়াবা বন্ধ থাকে, কিবা থাকে। আৰু আমাৰ সকলো ঘৰত নাযায়। সকলো ঘৰত কিয় নাযায়? কোনোবা ঘৰত তেখেতক আজিকালিতো পইচা নলয়, আমি বাদেই দিছোঁ। পইচা নিয়ে জাবৰটো দিয়ে, লাগে পইচা দিব নালাগে। তো আগতে তেওঁলোকে পইচা নিদিয়া ঘৰত নাযায়। হয়, তোমাৰ যদি মোক যদি পাৰিশ্ৰমিকটো নিদিয়া, তেনেহ'লে মই তাতে যাই কি কৰিম? তেওঁলোকে কি কৰিব? জমাই পেলাই ৰাতি বান্ধি পেলাই দিব। একচুৱেলি ডাষ্টবিন ফ্ৰী চিটি হ'ব লাগে। ডাষ্টবিন ফ্ৰী, সৰু সৰু ডাষ্টবিন আছে, বেলেগ কথা। কোনোবা চকলেট খালে, চিপছ খালে, সেইটো পেলালে, সেইটো বেলেগ কথা। কিন্তু ডাঙৰ ডাষ্টবিন আমি লাহে লাহে নোহোৱা কৰিছোঁ। আপোনাৰ আগত এইটো দক্ষিণ গাঁৱৰ যিটো হেৰি আছে, সেইটো আমি উঠাৰ চেষ্টা কৰিছোঁ। যাতে আমাৰ এটা ট্ৰেন্সফাৰ ষ্টেচন আমি বনাব চাই আছোঁ। ক'ৰবাত যদি আমি মাটি পাওঁ, তেনে ট্ৰেন্সফাৰ ষ্টেচন আমি ফাঁচী বজাৰত বনাইছোঁ, যিটো আমি GMD আমাক মাটি দিছে। আৰু আপুনি এতিয়া চাব, আপোনাৰ এই যিটো জুৰি পুৰবীজাৰীৰ ওচৰত আমি বনাইছোঁ, তাতে আমাৰ আছে। আদাবাৰীত বনাই আছোঁ আমি, তাতে। তাৰমানে জাবৰবিলাক সকলো ক্ষেত্ৰৰ পৰা আহিব। সৰু গাড়ীদি আহি ডাঙৰ গাড়ী পেলোৱাৰ ক্ষেত্ৰত আমি কম্পেক্ট কৰি পেলাই আমি আমাৰ বেলতল যিটো আমাৰ বৰাগাঁৱত আছে, তালৈকে লৈ যাওঁ। তাৰপিছত সেইটো আগতে চব বৰাগাঁৱত জমা হৈছিল। আগতে প্ৰথমতে আমি বৰাগাঁৱলৈকে বৰাগাঁও আছে, বৰাগাঁৱৰ পৰা এতিয়া আমাৰ বেলতল গ'ল। আগতেতো আদাবাৰীত আমি জাবৰ পেলাইছিলোঁ। তাৰপিছত শিলখাকৈ হেৰি যে আছে আমাৰ, তাতে
যাব পেলাইছিলোঁ উম, সেইবিলাক শেষ হৈ যে বৰাগাঁও আমাক দিলে উম, বৰাগাঁৱৰ পিছত কাষত আমাৰ এতিয়া 25 বিঘা নে 40 বিঘা মাটি আছে আমাৰ বেলৰ তলত পেলাওঁ উম। তো ইয়াতে তাতে আমি এতিয়া জাবৰ নিষ্কাশন কৰাৰ ব্যৱস্থা কৰি আছোঁ ইয়াতে এনেকুৱা ধৰণৰ নোৱাৰি নেকি যে ধৰক ৰাস্তা আজিকালিতো স্মাৰ্ট চিটি বা কমিশ্যনাৰেট অহাৰ পিছত চব জেগাত CCTV বিলাক ইমান এক্টিভ হৈ গৈছে আমি যেনেকে গাড়ী এখন ৰখাই দিলে ফটো এখন লগাই ইমিডিয়েট ফাইন কৰি দিব পাৰোঁ নো পাৰ্কিঙত কোনোবাই ক'ৰবাত জাবৰ পেলোৱাটোকো আমি তেনেকুৱা ইনচেন্টিভাইজ কৰি দিব পাৰোঁ নেকি সেইটো ভাল কথা আমিতো এনেকৈ কৈছোঁ যে কোনোবাই যদি মোবাইলেৰে ফটো তুলি দিয়ে তেখেতৰ এড্ৰেছটো দি দিয়ে আমি যোনে মোবাইলেৰে ফটো তুলি দিব তেখেতক পুৰস্কৃত কৰিম আজিও আমি আমাৰ ঠিকাদাৰবিলাকক কৈছোঁ যে জাবৰ পেলোৱা ক্ষেত্ৰত নালা যে জাবৰ পেলোৱা কোনোবা থাকে আপোনালোকৰ যিটো আমি পইচা পাম আধা পইচা আপোনালোকৰ আধা পইচা আমাক GMCক দিব আমি সকলো ইঞ্জিনিয়াৰক কৈছোঁ আৰু মই 2016 চনতে কৈছোঁ যিসকলে আমাক মোবাইল দি ফটো তুলি দিব কাৰণ CCTV বহুত জেগাত দিয়াটো সম্ভৱ নাছিল তেতিয়া এতিয়া ধৰক গাড়ী ক্ষেত্ৰত দিছে এতিয়া গাড়ী ক্ষেত্ৰত এটা আছে আমাৰ এইটো কণ্ট্ৰল এণ্ড কমাণ্ড চেণ্টাৰ এটা লাগে সেইটো আমাৰ পুলিচৰ লগত আছে আমাৰো লাগে আমি এইটো কৰিম কাৰণ সেইটো কৰাৰ কাৰণে আকৌ সেই আহি পেলাই আৰু ফাণ্ডৰ কথা আছে সেইটো আমি কৰিব লাগিব এইবিলাক আমি CCTV লৈ লগা ডাষ্টবিন পইণ্টত দিওঁ আচ্ছা ডাষ্টবিন মানে য'ত আমাৰ মানুহখিনিয়ে যদি জাবৰখিনি সকলোখিনি দি দিয়ে তো ডাষ্টবিন নালাগে তথাপি কিছুমান ট্ৰেন্সফাৰ ষ্টেচন হওক বা তাতে হওক আমি CCTV আমি লগোৱাৰ ব্যৱস্থা আমি লাহে লাহে কৰাৰ কাৰণে চিন্তা কৰি আছোঁ কাৰণ পইচা পাতিৰ কথা আছে সেইখিনি আমি কৰিম তো এইখিনি কৰাৰ ক্ষেত্ৰত আপোনালোকে নাগৰিকেও যদি নিজে মোবাইল আজিকালি মোবাইল চবৰ এণ্ড্ৰইড মোবাইল চবৰ ফটো থাকে কেমেৰা থাকে ধুনীয়াকৈ ৰীল বনাই থাকে তেওঁলোকে ফটো মাৰি এজন মানুহ অমুকত থাকে এটা ভইচ এটা অভাৰ দি দিলে আমাক যদি মোকে দিয়ে বা আমাৰ যিটো নাম্বাৰ আছে 8811007000 তাতে যদি দি দিয়ে তাতে আমি লগে তেখেতক আমি পুৰস্কৃত কৰিম যিটো নম্বৰৰ পৰা আহে সেই ধৰণৰ আমি এটা মানে ঘোষণা কৰি থৈছিলোঁ আজিও আমি এতিয়া আমি অলপতে উজান বজাৰ আমি আমাৰ কণ্ট্ৰেক্টৰসকল বা তেনেধৰণৰ যি জাবৰ কি নলাৰ নচা ক্ষেত্ৰত তেওঁলোকেও কৈছোঁ তো আপোনালোকে যদি তেওঁলোকে কৈছে সেইটোৱে কৈছে যে আমি বটল ইমান পাইছোঁ আমি বহুত জাবৰ পাইছোঁ তো এইখিনি ক্ষেত্ৰত আমি কি কৰিম যোনে জাবৰ পেলোৱা দেখা পায় আমাক যদি দিয়ে 50% ফাইন আপোনাৰ আৰু ফাইনটো আমি ল'ম ফাইনটো কেনেকৈ ল'ম আমি তেওঁ কোন ঘৰত থাকে ভাৰতীয় হ'লে মালিকৰ পৰা ল'ম আৰু যদি তেওঁৰ ঘৰ থাকে ঘৰলৈতো আমাৰ আৰু ইজি বিভিন্ন ধৰণৰ আমি পদ্ধতি অৱলম্বন কৰিম কাৰণ জাবৰৰ ক্ষেত্ৰত তেওঁলোকে এনেকৈ 2-3টা ঠাইত যদি লৈ লওঁ বাকীখিনি ঠিক হৈ যাব সেইখিনি আপোনালোকে দিয়ক আপোনালোকৰ জৰিয়তে আপোনালোকৰ সুন্দৰ এক পডকাষ্টৰ জৰিয়তে জনায় যে তেওঁলোকক দিয়ক আমি তেওঁলোকক পুৰস্কৃত কৰাৰ কাৰণে আমি কৰিম তেওঁলোকক পুৰস্কৃত কৰিম আৰু তেওঁলোকক ফাইন কৰিম তেতিয়া ভয় আজি হেলমেট যে দুটাই কিয় পিন্ধে স্কুটিত ফাইনৰ ভয়তে পিন্ধে ভগৱানক কিয় ভয় খায় ভগৱান কিয় মানে ভয় খায় পাপ দিব এই হ'ব বেয়া হ'ব মোৰ ল'ৰা ছোৱালী বেয়া হ'ব সেই ভয় খোৱাটো মেইন সেইকাৰণে GMCক কিছু ক্ষেত্ৰত বহুতে ভয় খায় কিছু ক্ষেত্ৰত মানে আৰু মানে উপজাচি ধৰে সেইটো কাম আমি কৰিও আছোঁ আৰু ইয়াত আৰু অলপ যদি ভালকৈ কৰিব পাৰোঁ তেতিয়াহ'লে ভয় খোৱাটো কিন্তু ভয় খোৱাটো আমাৰ উদ্দেশ্য নহয় তেওঁলোকে যেন আমাৰ লগত থাকি এইখিনি কাম কৰে সেইটো আমাৰ উদ্দেশ্য মানে পলিটিকেলি বস্তু এটা যেতিয়া আমি চাওঁ তাতে এটা দুবিধা হৈ যায় যে আপুনি বেছি ষ্ট্ৰিক্টটো হ'ব নোৱাৰে ষ্ট্ৰিক্ট হৈ গ'লে আপুনি পলিটিকেলি পপুলাৰ নহ'ব কথা আছে বহুতে এইটো ভাল কথা কৈছে এইবিলাক এডমিনিষ্ট্ৰেশ্যনৰ আমাৰ কথা আছে তেওঁলোকে কৰিব পাৰে তেওঁলোকে কৰিব গ'লে তেওঁলোকে যেতিয়া কৰিব যাক কৰিব সি আকৌ মোক ফোন কৰিব তাৰ হয় যদি মই দুটা কথা কৈ নিদিওঁ তেওঁ ক'ব কি মেয়ৰ হৈছে তই আজিলৈ মোক এটা কামেই কৰি দিব নোৱাৰোঁ একদম ইজিলি কাৰোবাৰ গুডাউনৰ লাইচেঞ্চ নাই তাক আৰু ধৰে আমিয়ে ধৰিব ধৰ ফাইন লওক লাইচেঞ্চ নোহোৱাকৈ কেনেকৈ দোকান কৰি ব্যৱহাৰ কৰিছে তেওঁ লগে লগে ফোন আহিব এইটো মোৰ মানুহ এইটো ওলাই দে তই কিবা এটা কৰি দে বা কোনোবা এটা কাউন্সিলাৰে কৰে আৰু বহুতো ওপৰৰ পৰাও কয় কেতিয়াবা সেইটো ক'ব কওকে অসমীয়াৰ ওপৰত অত্যাচাৰ মাৰোৱাৰীৰ ওপৰত অত্যাচাৰ বিহাৰীৰ ওপৰত অত্যাচাৰ GMCৰ এই টেক্স লয় টেক্স বিয়া কিবা কিবি তো চলিব কেনেকুৱা তাৰমানে এইবিলাক সমস্যা আছে আৰু মইতো 2003 চনৰ পৰা গুৱাহাটী পৌৰ নিগমত আছোঁ আজি 23টা বছৰ এইবিলাক দেখা পাইছোঁ মাজতে 2-4 বছৰ ইলেকশ্যনত বেলেগ কথা তো আমি গুৱাহাটী মানুহে আমাৰ ষ্টাফখিনি দুখ দিলে নহ'ব আমিও তাৰ পৰা আমি ক্লিয়াৰ হ'ব লাগিব আপুনি যেতিয়া প্ৰথম গুৱাহাটী মই টেকনিকেল বস্তুখিনি বুজিলোঁ কিন্তু মই এখন এনেকুৱা গুৱাহাটী মই আপোনাৰ পৰা শুনিব খুজিছোঁ যে আজিৰ গুৱাহাটীখন আমি এনেকুৱা দেখোঁ সেই জোনালীৰ নালা বুলিয়ে আমি দেখিলোঁ সেই পানী কলাই দেখিলোঁ ভৰলুখন যেতিয়া আমি দেখোঁ আমি সেইখন কলা বা আমি লেতেৰা আমি ডাঙৰ হোৱাতে তেনেকেই দেখিলোঁ কিন্তু আপোনালোকেতো একদম চাফাকৈ দেখিছিল চাগে সেইবোৰ হয় কেনেকুৱা আছিল মানে সেই সময়ৰ গুৱাহাটীখন সেই সময়ত গুৱাহাটী মই আগে কৈছোঁ যে আমাৰ বিভিন্ন ঠাইত আমাৰ যিবিলাক জলাশয় আছিলে আমিতো আমাৰ দেউতাহঁতেও কৈছে দেউতাহঁতে আমাৰ মোৰ ঘৰ বিউবা কলেজৰ অপজিটত উলুবাৰী চিৰিয়াখানালৈকে খৰি কাটিব আহিছিলে তেওঁলোকৰ পৰা আমি শুনিছিলোঁ চিধা খোলা পুৰা ৰাস্তা খোলা কুইন ইউজাই কৈছে কুইন ইউজা বাইদেউ সেইদিনাখন পৰহিমূলক কথা আছে গুৱাহাটী বিশেষভাৱে কথা ক'লে তেখেতে কৈছে আমি দেখোন উলুবাৰীৰ পৰা সেইখিনি পুৰা পথাৰে দেখা পাইছিলোঁ আমি এতিয়া যিটো এইটো ভৰলুৰ পৰা GS ৰোড ক্ৰছ হৈ পেলাই যিটো আমাৰ মাজাৰে ফালে ৰাস্তাতে গৈছে তাতেতো কাঠৰ দলং তেনেকৈ ধৰণে তেওঁলোকে দেখা পাইছিলে আমি সেইটো দেখা পোৱা আমাৰ ইচ্ছা আমি পকাই দেখা পাইছোঁ GS ৰোড ডেভেলপ হৈছিলে কিন্তু বহুত জেগাত খালী আছিলে বহুতো জেগাত
আমি হাতীগাঁৱৰ ফালে আমি এই কি কালভাৰ্ট এটা আছে নহয়, তাৰ পৰা আমি নাযাওঁ। 13 নম্বৰ বাছ চলে কি চলে সেইফালৰ পৰা নাযাওঁ, তাৰমানে এইফালে গাঁও আৰু নাযাওঁ আমি। সেইফালে পৰা খোলা জেগা। মই কি ক'লোঁ, মোৰ এই দাদাজনৰ ওচৰতে 25 বছৰ বিয়া হৈ গ'ল, 25 বছৰ হৈ গ'ল আমি খাইছিলোঁ। 25 বছৰ 26-27 বছৰ আগত আপোনাৰ দক্ষিণ গাঁৱৰ ফালে আমি পথাৰৰ মাজেদি গৈ তেখেতৰ সৰুবাৰীত গৈছিলোঁ। বহুতো খোলা ঠাই আছিলে। তো সেইবিলাক লাহে লাহে নোহোৱা হ'ল। কোনে কৰিলে কালক্ৰমত, কোনে কি কৰিলে নাজানো। আপোনাৰ এইফালে নাৰেংগীৰ ফালে আমি নাযাওঁ, ভয় লাগে, যোৱাৰ কোনো সুবিধাই নাছিল। VIP ৰোডটো 10 বছৰ আগৰলৈকে 10 কেনেকুৱা বছৰ আছিল? দ পানী আছিলে, এইখিনি জেগাত অহা যোৱা কৰি গোটেইখিনি খোলা। এতিয়া শিলখাকুটি বুলি আমি মানে আমি শুনাই নাই নাম, তাৰমানে এইবিলাক চব মানে সেনেকৈ আৰু পথাৰৰ ব্যৱস্থা। তাৰপিছত আপুনি যদি যায়, আপোনাৰ যদি লাল গণেশৰ ফালে যায়, লাল গণেশৰ চব ধাননি পথাৰ আছিলে। তাতে আমি ক'ৰবাত হ'লেও আমি কেনেকৈ গৈছোঁ। তো এইবিলাক বস্তু আছিলে, এইবিলাকতো ক'ত কোনে মাটি বিক্ৰী কৰিলে, কোনে পালে, কোনে কৰিলে, কি কৰিলে, চব এতিয়া লাল গণেশৰ ফালে পানী হৈ আছে, তাৰ ফালে একো নাই। ওচৰতে তেওঁলোকৰ আপোনাৰ মৰা বৰলো হওক বা বক্সনন্দী পায়, সেইফালেদি নাই গোটেইবিলাক। তো এইবিলাক পানী যোৱা, মই কোৱা নাই যে সেইটো থাকিবই লাগিব, ডেভেলপটো হ'ব, কিন্তু এটা যদি ব্যৱস্থাৰে গ'লে হয়, প্লেনিঙত যদি গ'লে হয়, তেতিয়া যদি চৰকাৰে ভাবিলে হয় বা মানুহখিনি ভাবিলে হয় যে এইটো যদি এনেকৈ যাব পাৰে, তেতিয়াহ'লে গুৱাহাটীখন আজিৰ এই পৰিস্থিতি নাথাকিলে হয়। ইয়াতে যিখিনি কাম কৰিব লগা আছে, বহুতো টকা পইচাৰো আৱশ্যকতা হ'ব, ভাঙি চিঙি বনাব লাগিব, তো নহ'লে কাম নহ'ব। আজি মুখ্যমন্ত্ৰী যেতিয়া এখন ব্ৰিজ বনাব যায় বা কি কৰিব, সকলো বস্তু ভাঙি দিয়ে, কোনোবাই মাটি সহজে এৰি দিয়ে, কোনোবাই কেছ কৰিব লাগে, বিভিন্ন ধৰণৰ কথা। তো সেইবিলাক কথা অপাৰেশ্যন কৰিলেতো ক'ৰবাততো দুখ চুখ লাগিবই, আৰু ক'ৰবাততো মানে শৰীৰততো অলপ ক'ৰবাত লাগিবই। তো সেই ধৰণৰ আমি কাম কৰি গুৱাহাটীখন আমি যদি এই সুযোগতে যদি বনাই ল'ব পাৰোঁ আজিৰ যুগত, পিছত যে হ'ব তাতকৈ ভালো হ'ব পাৰে, মই নাজানো, আশা কৰোঁ, কিন্তু হোৱাটো তেনেকৈ কি হ'ব নাজানো। সেইকাৰণে এটা চিন্তা কৰি, মানে ৰাজনীতিকৰ ঊৰ্ধত চিন্তা কৰি যদি আমাৰ যদি চহৰখন যদি ভালকৈ ৰাখিব পাৰোঁ, পাহাৰো থাকিব লাগে, পাহাৰৰ পৰা যি আমাৰ সৌন্দৰ্য সেইটো থাকিব লাগিব, আমাৰ নদীখনো ভালকৈ থাকিব লাগে। এতিয়া যদি আপুনি যদি বাহিনী নদী ডাঙৰ কৰে, বাহিনী নদী ডাঙৰ কৰিলে বহুত ডাঙৰ কৰিব লাগিব, বহুত ঘৰ উঠি যাব, সেইবিলাক আকৌ হাইকোৰ্ট কৰিব, কেছ কৰিব, আকৌ হাইকোৰ্ট ৰখি গ'ল। এতিয়া আমিতো লক্ষ্মীজান আমি চাফা কৰি ডাঙৰ কৰিব, কাৰণ যোৱাবাৰ লক্ষ্মীজানে পানী টানা নাই, লক্ষ্মীজান আমি চাফাই কৰি আছোঁ, পানী টানিব লাগিব নহয়। লক্ষ্মীজানটো চাব আপোনালোকে গৈ পেলাই, অলপ আগত গ'লে ইমান ডাঙৰ, এঠাইত ইমান সৰু, তো এই ইমানৰ পৰা যায় ইমান পানী কেনেকৈ যাব, নাটানে। ঠিক তেনেদৰে ভৰলু ক'ৰবাত আমাৰ অবষ্ট্ৰাকশ্যন আছে, আমিতো এভিকশ্যন কৰিয়ে আছোঁ ভৰলু পাৰে। তো এতিয়া সেনেকৈ আপোনাৰ জুৰিপাৰাত ঘৰ বনোৱাতে, বাকী নলাটো বনাওঁতে আমি কিমান 4বাৰ 5বাৰ বহিছোঁ, কিন্তু মানুহবিলাকৰ খুব ভাল লাগিছে, সকলোৱে সহায় সুযোগ কৰিছে, নিজৰ ৱাল ভাঙিছে, কিবা কৰিছে, আপোনাৰ নলাটোৰ কাৰণে সকলোৱে কৰিছে, কাৰণ তাতে ভুক্তভোগী বহুত আছে। তো সেইকাৰণে তাতে মানে সেইখিনি কৰিছে, সেইকাৰণে চাগে এইবাৰ মানে তাৰ মানুহখিনিৰ পৰা ফোনো পোৱা নাই, আমাৰ কাউন্সিলৰবিলাকেও কোৱা নাই, আৰু তাতেও পানী এবাৰ হোৱা নাই, কেঁচা ড্ৰেইনতে হোৱা নাই, এতিয়ালৈ বনাই আছে। তো এই যে সম্পূৰ্ণ হৈ যাব, তাৰে পানীখিনি যে ওলাই যাব। আপোনাৰ আগতে 9 নম্বৰ বাইলেন বুলি ডাউন টাউনৰ বেকচাইডে এটা আছিলে, গকুল পথ, এতিয়া কালি দুগৰাকী মহিলা মোৰ তাতে আছিল, এইবাৰ বৰষুণ তেওঁলোকে পানী হৈছে, তাতে পাইপ লাইন আছে আমাৰ, এই পাইপ লাইন যিটো আমাৰ ৰিফাইনেৰী পাইপ লাইন, সেই পাইপ লাইনে আমাৰ বহুখিনি আমাৰ কষ্ট দিয়ে। কাষেদি যদি আমি ড্ৰেইনটো বনাব পাৰোঁ, তেনেহ'লে সেই পাইপ লাইনৰ কাষেদি গৈ আমি ব্ৰহ্মপুত্ৰৰ আমি সেইখিনি পানী পেলাব পাৰোঁ। সেই পাইপ লাইনো আমাক ডিষ্টাৰ্ব দিছে, ৰেল লাইনো ক'ৰবাত ডিষ্টাৰ্ব দিছে, এইবিলাক আছে গোটখিনি। তো সেইখিনি গোটেইখিনি খৰচী মানে কৰাৰ ক্ষেত্ৰত সময় লাগিব, কৰিব পৰাটো নোৱাৰাটো নহয়, পাৰিব, সময় লাগিব, আৰু সহযোগিতাও লাগিব, কিন্তু সহযোগিতাটো 100% লাগিব, সেইটো মেইন 1 নম্বৰ। সকলোৱে সহায়, এতিয়া মই ক'লোঁ যে আমি চিন্তা কৰিছোঁ 20 বছৰৰ পৰা যদি এটা ড্ৰেইন গৈ আছে, সেই ড্ৰেইনটো কিন্তু বন্ধ কৰিব নোৱাৰিব। তাৰ কাৰণে যদি আমি আইন বনাওঁ, সেইজন মানুহে সেই ড্ৰেইনটো যে মই মাৰি নেপেলাওঁ, তেওঁলোকৰ এটা থাকিব লাগিব, সহযোগিতা দিব লাগিব। তো সেই পানীত যে গৈ থাকিব, তেনেহ'লে পিছৰ 100 ঘৰ মানুহৰ পানীটো ওলাই যাব। আমি এই 7 গাঁও নে কি আছিল, তাতে তাত দেখাই থাকিব, মোক মাতে বাৰে বাৰে যাওঁ, মই যাওঁ, মই পানী ক'ৰ পৰা ওলাম কৈ দিয়ক, কোনে বন্ধ কৰিছে, অমুকে বন্ধ কৰিছে, কোনে কৰিছে, তাতে বিল্ডিংটো হ'ল। মানে পানী হোৱা জেগা আপুনি যদি চায়, আপোনাৰ পানী নোযোৱা জেগাতে পানীত জমা হৈ আছে, পানী যোৱাৰ পৰা পানী কিন্তু আমি ওলাই লৈ গৈছোঁ, নোযোৱাৰ পৰা আপুনি কেনেকৈ ওলাব কওকচোন, য'ত ব্লকে হৈ আছে। আপোনাৰ এই কইনা ধৰা এটা গোবৰ ড্ৰেইন আছে, এবাৰ আমি বনাইছোঁ, 2 কোটি টকাতে আমি বনোৱা আৰম্ভ কৰিম এই ইলেকশ্যনৰ পিছতে, সেইটো আমি কৰিছোঁ। তাতে গৈ নাযায়, কাৰোবাৰ এটা বিল্ডিং আছে, কিবা আছে, চেছ, তাতে গৈ হাৰি গ'লোঁ, তাক কোনোবাই হাইকোৰ্ট দেখাব, আৰু বহুত ডাঙৰ মানুহো হ'ব পাৰে কেতিয়াবা। তো সেইবিলাক কথা, তো সেইকাৰণে সহযোগিতাটো অত্যন্ত জৰুৰী আছে, সকলোৱে কৰিব লাগিব, আৰু এই ধৰণৰ কৰিলে ভাল হ'ব। বাকী আৰু জানে চব, আমি কিন্তু পানী য'ত ওলাব নোৱাৰি, ওলোৱা ৰাস্তা নাই, তাতে কিন্তু আমি হাৰিছোঁ বা নোৱাৰোঁ তাতে।
এটা গাঁতৰ পৰা পানী ওলোৱাৰ ক্ষেত্ৰত বা নোযোৱা জাগা নহয়, যদি ৰাস্তা আছে আমি পানী উলিয়াই লৈ গ'লে গুচি গৈছোঁ তাতে পানী। আৰু আপুনি যদি চাই আগতে ধৰক আপোনাৰ আগতে আমি অনিল নগৰ নবীন আমি তাতে আমি চাব আহোঁ পানী হ'লে, দুদিনৰ পিছত আহোঁ যে পানী তাতে আছেই, পানী সেইখিনি জেগাত চাব। এতিয়া কিন্তু আমি অনিল নগৰ নবীন এইবাৰ বহুত ধাৰাসাৰ বৰষুণ হোৱাৰ কাৰণে আমি সোমবাৰ মানে ৰবিবাৰে বৰষুণ দিছেতো, 19 তাৰিখ ৰবিবাৰ আছিলে, সোমবাৰে গধূলিলৈকে পানী ওলাই গৈছে। কিন্তু এই পানীটো যদি আগতে থাকিলে হয় 4 দিন 5 দিন থাকিলে হয়। তো এইখিনি আমি লাহে লাহে ইম্প্ৰুভ হৈছে। আপোনাৰ অনিল নগৰ নবীন নগৰত যোৱা 2017 চনত 18 চনত এটা 12 লাখ লিটাৰ থকা এটা আমি চাম বনাইছোঁ মানে পানী। তাৰমানে অনিল নগৰ নবীনৰ দ অঞ্চল জানেই বহুত দ, আপুনি বিগ বজাৰৰ পৰা চাব তাতে তললৈকে কিমান দ, প্ৰায় 5 ফুটৰ তলত আছে। সেইখিনি পানী ওলাই পাম্পিং লাগিব, পাম্প লাগিব, তাতে 4-5টা ৱাটাৰ ৰিচোৰ্চ GMC পাম্প লাগে। সেই পানীখিনি আহি সেই চাম্পত পৰে, চাম্পৰ পৰা আমি পাম্পিং কৰোঁ, পাম্পিং কৰি পানীখিনি জমা হৈ আমি লৈ গৈছোঁ, মানে সেই পদ্ধতিৰে এইটো পানী লৈছে। এতিয়া সেইখিনি পানী যদি আমি বৰষুণ আমি চালে গম পাওঁ যে ইমান পানী হৈছে, ইমান ঘণ্টা লাগিব। তেওঁলোকৰ মানুহো কয়, অনুমান লগাব, তেওঁলোকৰ থকা মানুহখিনি কয়, তেওঁলোকে সহযোগিতা কৰে, তেওঁলোকে জানে যাতে পানী হ'বই, তেওঁলোকে সহযোগিতা কৰে। তো এই ধৰণৰ কথা। আৰু এতিয়া নতুন জেগাত পানী হৈছে, নতুন জেগাত পানী ব্লক হৈছে, সেইকাৰণে পানী ওলাই যাব পৰা নাই। ওলাই নোযোৱা জেগাত পানী আমি উলিয়াব পৰা নাই, ওলাই যোৱা জেগাৰ কিন্তু আমি পানী ওলাইছোঁ। এইকাৰণে আপোনাৰ আগতে বিবৰা ৰোড, আমি যেতিয়া মই বিবৰা কলেজত পঢ়িছিলোঁ 89-90ত, বিবৰা ৰোডটোতে 1 কঁকাল পানী হৈছিলে তেতিয়াই। তাৰপিছত কিন্তু চলা বিলেদি এইফালে ওলাই গৈছে। তাৰপিছত পৰৱৰ্তী সময়ত পানীটো এদিনলৈকে আছিল। তাৰপিছত আমি লাহে লাহে যেতিয়া আমি তাতে কালভাৰ বনাই দিলোঁ, এইখিনি লৈ গ'লোঁ, অপ্সৰা চিনেমা হলত দি লৈ পেলাই বিজুলী মিলেদি গৈ পেলাই চলা বিলত পেলাই আমি ভৰলৈ লৈ গৈছোঁ। সেইখিনি পানী এতিয়া লাহে লাহে নোহোৱা হৈছে। আমি অসম গণ পৰিষদৰ অফিচত লেম্প ৰ'ডত, এইটো আমবাৰী ৰ'ড, সেই তাতে পিছফালেতো কিমান পানী হয় সদায় জানে। যেতিয়া আমি যোৱা বছৰ আগৰ বছৰ আমি বনালোঁ, এইবাৰ অলপ পানী হৈছে কাৰণ সেই লাইন ৰেলৱে লাইন এটা আছে, ৰেলৱে ডিষ্টাৰ্ব, ৰেলৱে লাইনৰ যিটো আমাৰ AGP বেকচাইডে যিটো গৈছে, তাতে সৰু এটা কালভাৰ্ট আছে। সেই কালভাৰ্টটো মানে বহল কিমান আছে, মানে সৰু, তাতে যে আমি চাফা কৰা মানুহ সোমাই সি মৰি আহিব, অক্সিজেন নাপাব, একো নাই, চাফা কৰি মানে ইমান বোকাত নামিব, কেনে চাফা কৰে? আৰু ৰেল লাইনে ৰেলৱে অথৰিটি চাফা কৰাৰ কাৰণে একদম নিদিয়ে, কাৰণ ৰেল গৈ থাকে এনি টাইম, চাফা কৰাতে পাৰ্মিশ্যন নিদিয়ে। তেওঁলোকে কৰক লাগিলে, তেওঁলোককো মাতিছোঁ আমি, তেওঁলোকে কৰক, তেওঁলোকৰ দায়িত্ব আৰু আমাৰ মাজত দায়িত্ব বেলেগ আছে। ৰেলত নাই পানীটো, ৰেলৰ লাইনত পানীটো নহয় গুচি যায়। কিন্তু আমি দায়িত্ব কৰা, আমি যিমান আগ্ৰহেৰে কৰিম বা আন্তৰিকতা কৰিম, তেওঁলোক সেই আন্তৰিকতা নাথাকে নহয়, তেওঁ চাবও নাই ডাঙৰ ডাঙৰ অফিচাৰ। তো সেইটো চাফা কৰি নিদিলে আপোনাৰ লেম ৰোডত চান্দমাৰী পানী কেনেকৈ যাব? ব্লক হৈ যায়। সেই পানী গৈ কিনে আমাৰ এই চলাপাৰা দি গৈ পেলাই আমাৰ চলা বিলত পৰে, সেইটো যায়, সেইটো এটা ইণ্টাৰেষ্ট। সেইকাৰণে কৈছোঁ এইটো লাইনটো যদি আমি যদি বা আপোনাৰ যদি উজান বজাৰৰ ফালে পানীটো পেলাব পাৰোঁ, তেনেহ'লে সেই লাইনটো আমাক নালাগে, ৰেল লাইন আমি ক্ৰছে নকৰোঁ পানী। তেতিয়াহ'লে আমি অনিল নগৰ নবীন নগৰ যিটো তেওঁলোকে ডাইভাৰশ্যন লাগে বুলি কৈ আছে, তাতে আমাৰ যিটো পানী সোমাই সেইফালেদি গৈ আছে, সেইটো যদি বন্ধ কৰি দিওঁ, এনেকৈ যদি অনিল নগৰ পানী নাযাব, তেতিয়া যিখিনি পানী আছে আমাৰ চাম্পত সোমাব, চাম্পৰ পৰা আমি পাম্প কৰি ওলাই লৈ যাব পাৰিম। এই ধৰণৰ কাম এটা চিন্তা আহিছে, কৰি আছে চবে। তো এইটো সময় লাগিব, টকা পইচাৰ কথা আছে, আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰে বহুখিনি পইচা দিয়াৰ ব্যৱস্থা কৰিছে, কৰিব, এইটো কৰাটো এইটো নিষেধ আছে। মানে পানীখিনি আমি কণ্ট্ৰল কৰি নিয়ন্ত্ৰণ কৰি লৈ যাব পাৰিম। কিন্তু বানপানী যে নোহোৱাটো নহয়, বৰষুণটো দিবই, কিন্তু য'ত দ অঞ্চল আছে সেইটো বাদ দি বাকীখিনি পানী আমি উলিয়াই লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মোৰ শেষ প্ৰশ্ন যে এইবাৰ পায়েল নাথ বুলি যিগৰাকী যুৱতীৰ মৃত্যু হ'ল এই মেনহোলত পৰি, আমি দেখোঁ গুৱাহাটীৰ বিভিন্ন জেগাত এনেকুৱা মেনহোল খোলা হৈ থাকে। আমি শেহতীয়াকৈ গণেশগুৰি অঞ্চলতো এইবাৰ দেখিছিলোঁ এখন এনেকুৱা ভালকৈ ব্লক কৰি থোৱা নাছিল, যাৰ কাৰণে এখন বাছৰ এক্সিডেণ্ট হ'ল, বাইক হ'ল, ছোৱালী এজনী ঢুকাল। এনেকুৱা ঘটনা আমি প্ৰায় শুনি থাকোঁ। এই ঘটনাবোৰ কেনেকৈ ঠিক কৰিব পাৰি, ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়? নিয়ন্ত্ৰণ মানে প্ৰথম কথাটো হ'ল যে পায়েল নাথৰ যেতিয়া ঢুকাইছিলে, আমি চাফা কৰাৰ কাৰণে এইটো ব্যৱস্থা গ্ৰহণ কৰিছিলে, PWD নালা এইটো। তাতে যিবিলাক স্লেব আছিলে, গোটেইখিনি স্লেবৰ ক্ষেত্ৰত এই স্লেবটো অলপ পাতল আছিল নেকি, তাৰমানে আজিকালি নতুন স্লেব কিছুমান দিছিলে, মানে ফাইবাৰৰ দিয়ে নেকি, যে মই নাজানো টেকনিকেল কথাটো, মানে ৱেইট কম থাকে, মানে কি আছে উলিয়াই পেলাই চাফা কৰিব পৰা যায়। ভাৰী হ'লে কিয় উঠালে ভাঙি দিলে, আকৌ কোনা ভাঙি গ'ল, কিবা আকৌ ধলৰং কৰিলে কেতিয়াবা পৰি যায়। সেইকাৰণে ৱেইট কম থকা চাগে PWD এটা ভাল এটা এইটো দিছে, ভাল কথা। বহুত জেগাত এনেকৈ সোমাই যায় আকৌ উঠি যায়, সেইটো নহয়। সেই পানী যেতিয়া আহিলে, বহুতে কৈছে তাতে যে পানী আহোঁতে স্লেবটো উঠি গুচি গ'ল। বহুতে কৈছে যে দোকানসমূহত দোকান থাকে, তেওঁলোকে সেইটো স্লেবটো উঠাই পেলাই কিবা বস্তু পেলাই নেকি আকৌ ঢাকি দিয়ে, বা কিছুমানৰ যাতে স্লেব নাছিলেই, যি কি নহওক তাতে স্লেবটো সেই মেইন হলটো বাকীকেইটাত নাথাকাৰ কাৰণে অঘটনটো নঘটিলে।
ইয়াতে নাই কাৰণে তেওঁলোকে এই মেইন হ'লসমূহ আমিও ধৰক কিছু ক্ষেত্ৰত আমিও তাতে আমি ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰখিনিক আমি কওঁ বা আমাৰ যিকোনো জুনিয়ৰ ইঞ্জিনিয়াৰ থাকে তেওঁলোকক কওঁ যে মেইন হ'ল যাৰে নহওক আমি দুটা বাঁহ বান্ধি পেলাই দিয়াবতো পাৰোঁ, সেইটো গুৱাহাটী পৌৰ নিগমৰ পৰা কৰি দিয়ক। দেন কোনো ধৰণৰ এইকাৰণে অঘটন নহয়, কাৰো যেন জান নাযায়, কাৰো যেন মানে মৃত্যুমুখত নপৰে, কাৰণ এই বাঁহ চাহ থাকিলে মানুহটো গম পাব। আৰু সেইখিনি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয়কৈ সেইটো চাগে নহ'লে হয়। তো সেইকাৰণে ধৰক দুৰ্ঘটনা হওক বা কিবা এটা ঘটনাটো কেতিয়াবা ঘপককৈ হয় যে নাভাবাকৈ, আৰু যিহেতু ইমান দিন বৰষুণ নাছিলে তো সেইখিনি কাম আৰম্ভ হ'ব বুলি ভাবি আছিলে, তো কৰা নাই। মই কাকো দোষাৰোপো কৰা নাই বা কাকো নিৰ্দোষী বুলি কোৱা নাই। এইটো এটা মেজিষ্ট্ৰেট ইনকুৱাৰী এটা দিছে, সেইটোতো কৰি আছে, তাতে যি ফল ওলাব, যোন দোষী হয় তাই কিন্তু শাস্তি পাব লাগে। কাৰণ এনেধৰণৰ ঘটনা হ'ব নালাগে, কাৰণ কালি আমাৰো কিছুমান মানুহ থাকিব পাৰে, আত্মীয়জন থাকিব পাৰে, তো সেইকাৰণে সেইটো দুখিত। তো সেইটোৰ কাৰণে এইবিলাকৰ কাৰণে আমি যেন এটা মনিটৰিং কৰি থাকিব পাৰোঁ। যেনেকৈ আগৰ দিনত এতিয়া ৰেল যেতিয়া যাব, আগতে এটা সৰু ৰেল যায় নহয়, কিবা ৰেল লাইনটো ঠিক আছেনে নাই কেতিয়াবা সেইখিনি চাই যায় নহয় তেনেকৈ, বা লাইনটো ঠিক হ'লে তেখেতৰ গ্ৰীণ ছিগনেল তেতিয়া ৰেলখন গুচি যায়। ঠিক তেনেদৰে আমাৰো যদি কিছুমান তেনেধৰণৰ মানুহ আমি দিম, মইতো চিন্তা কৰি আছোঁ যে এইখিনি তেখেতৰ এৰিয়াৰে ভিতৰত কোন মেনুৱেল আছে, তুমি মেনুৱেল চাই থাকা। এইখিনি আমি অলৰেডি আমি এটা নিৰ্দেশনা দিছোঁৱে। আৰু আমি কি কৰিছোঁ, আমি নিজৰ পইচা দি আমি স্লেব বনাওঁ, PWDৰ হওক বা যাৰে নহওক, আমি এশ আমাৰ 6টা ডিভিজন আছে, আজি দিছোঁ সিদ্ধান্ত, 100টা আমি স্লেব বনাব দিছোঁ। যদি ঠিকাদাৰে ভাঙি দিয়ে, সেই পইচাটো স্লেবৰ পইচা ঠিকাদাৰে দিব লাগিব। তাহলে চাফা কৰাখন ভাঙিব পাৰে, ঠিকাদাৰে দিব লাগিব, সেইটো এটা মানি থ'ব, এইটো কৰিব। তো আমি অলৰেডি কাৰণ এখন স্লেব বনাব গ'লে আপোনাৰ 21 দিনমান লাগিব, কাৰণ কিউৰিং কৰিব লাগিব, মোটা মানে হেৰি হ'ব লাগিব, শুকাব লাগিব, সেইখিনি কৰা। সেইখিনি বনোৱাৰ কাৰণে আমি দিয়াৰ কাৰণে আমি ডাঙৰ স্লেবে হওক লাগে, অভাৰ চাইজে হওক, কিন্তু গাঁতাত নপৰক। কিবা কাৰণত উজুতি কৰবাত ভগৱানৰ তাৰ চাই পেলাই চলিটো উজুতিটো নাখায়, আৰু পানীটো মানে নেদেখি কিন্তু তেখেতে পৰে, কিন্তু এই ডাঙৰ স্লেব থাকিব, সেইটো চাবও লাগিব। তো সেইকাৰণে উজুতি খাব তাতে, বাই চান্স অভাৰ চাইজ হয়, মোৰতো সমান, কাৰণ কোনোবা মেনুৱেল সৰু, কোনোবা সৰু ডাঙৰ, কিন্তু মেনুৱেলত পৰিব নালাগে, ভৰিখন যে নাভাঙে অলপ ক'ৰবাত, সেইটো মই কৈছোঁ আৰু আপোনাৰ ঘৰুৱা ভাষাত কৈছোঁ যে হ'ব পাৰে, মোৰ ক'ৰবাত উজুতি খাব, এইটো দিলে সেইটো নহয়, কিন্তু বাৰিষা কেইদিন যেন এইটো আমি কৰিব পাৰোঁ, ঢাক খুৱাবলৈ আপোনালোকে কাভাৰ এটা হয়তো লাগিলে তেখেতৰ ভগৱান উজুতি নাখাওক, কিন্তু আঁঠুৰ ছাল যাক তেতিয়া মৃত্যু নাযাওক, সেইকাৰণৰ কথা। তো সেই ধৰণৰ ব্যৱস্থা আমি কৰাৰ কাৰণে ইতিমধ্যে 6টা ডিভিজনত 100টাকৈ স্লেব অতিৰিক্ত হৈ বনাই থ'ব দিছোঁ, য'ত আমি ঢাকি দিব পাৰোঁ। সেইটো এইটো যাৰে নালা নহওক, PWD হওক, GMCৰে হওক, GMD হওক, যোনেই বনাইছে, কিন্তু আমাৰ দায়িত্ব হিচাপে মানুহজনৰ এই কাৰণে আমাক এইটো কৰিব লাগে। তাৰ কাৰণে এক্সট্ৰা যি লাগে তেওঁলোকে বনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা। আজি আমি এই আপোনাৰ অহাৰ আগতে আমি সভা কৰিছোঁ, এইটো আমাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো তেনেহ'লে সেই ধৰণৰ ঘটনা নঘটিব। আৰু এটা কথা ক'ম, আজিকালি বহুতো আমাৰ আছে যে আমি কিছু ক্ষেত্ৰত আমি নিজেও সজাগ হ'ব লাগিব, যে এতিয়া ধৰক বতৰ বিজ্ঞানীসকলে জানা যে বৰষুণ হ'ব, কিবা হ'ব, এই হ'ব, সেই ধৰণৰ SMS বিলাক আমাৰ তাতে আহে, আমিও সতৰ্কতা থাকিব লাগিব, কাৰণ এইটো প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব লাগিব। কাৰণ পাণ্ডু এৰিয়াত যে বৰষুণ হৈছে 200 mm পানী বৰষুণ হৈছে, আমিতো এইবাৰ বহুত পানী হৈছে, একদম বৰষুণ ৰখাই নাছিলে, আৰু আবেলি 7 বজাৰ পৰা মানে ৰাতি 1-1:30লৈকে হৈছে। আমি 1:30লৈকে আমি খোৱাই নাই, ডেড বডিটো যেতিয়ালৈকে ওলোৱা নাই, আমি তাতে মানে আমাৰ কমিশ্যনাৰ আছে, আমি যোগাযোগ কৰি আছোঁ, আমাৰ গোটেই ডিপাৰ্টমেণ্টৰ মানুহখিনি লাগি আছিলে। তো সেইবিলাকতো আমি কাম কৰি আছোঁ, সেইবিলাকতো আমি কৰিও লাভ নাই, সেইবিলাক মৃত্যু হোৱাৰ পিছত আৰু সেইবিলাক চব অথল যাব। সেইকাৰণে যোৱাবোৰ আমি যে পানী বহুত হৈছিলে, আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া গুৱাহাটী পৌৰ নিগমৰ অফিচতে বহি আমি গোটেই ৰাতি প্ৰায় দুপৰ নিশালৈকে আমি আছোঁ যে ক'ত কেনেকৈ কি কৰা যায়। আমি যেতিয়া বহি থাকিম, আমাৰ কৰ্মচাৰীকেইটাই কাম কৰে, আমি হোৱাটছআপ এইবাৰ যোৱা 19 তাৰিখে হোৱাটছআপত দি মেছেজ কৰি DC পৰ্যন্ত ঘূৰি আছে, আমাৰ কমিশ্যনাৰ ঘূৰিছে, আমি কৰি আছোঁ, চিফ ছেক্ৰেটাৰীৰ লগত আমি কৰি আছোঁ, আমাৰ এই যিটো আমাৰ ভৰলুৰ যিটো গাৰ্ডৰ ক্ষেত্ৰত আমাৰ আছিলে, এইটো সেইখিনি ঠিক কৰাৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি লগে নেক্সট ডে আমি তেখেতক ৰাতি 12:30 বজাত তাৰ ইঞ্জিনিয়াৰক মই ফোন কৰিছোঁ, চাম কলিতা, নিপেন কলিতা নেকি, তেখেতে ফোন উঠালে, ৰাতিপুৱা তেওঁ মোক ফোন কৰিছে, ফোন কৰাৰ পিছত এই জিঅ'বেগ দি পেলাই কৰিছে। তো সেইখিনি আমি লাগি আছোঁ, তো ক'ৰবাত কিবা এটা হৈ যায়, আৰু সেইবিলাক কাম কিন্তু GMC নহয়, বেলেগ ডিপাৰ্টমেণ্টৰ হয়। এই কোনোবাই যে কয় মেয়ৰে কি কৰে, এইবিলাক কাম আমি কৰি থাকোঁ, তো সেইবিলাক কাম তেওঁলোকে এডভাইচ দিয়ে বা পৰামৰ্শ কৰে। সেইটো কাম দহুৱা টেকনিকেল চেলে কৰিছিলে, আমাৰ যিটো ভৰলুৰ সেইটো য'ত পানী সোমাই আছে আমাৰ অনিল নগৰ, আৰু সেইটো নলাটো হ'ল PWD নলা। তথাপি আমাৰ নিজৰ দায়িত্ব হিচাপে আমি ভাবি আৰু নহওক,
আমাৰ মানুহখিনি কাম কৰি থাকে, সেইকাৰণে আমি সেইখিনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তো সেইখিনিকে কৰি আছোঁ। তাকে মানে কি প্ৰত্যেকবাৰে যেতিয়া এই সমস্যাটো হয় আমি দেখিছিলোঁ যে অসমত বা গুৱাহাটীত যেতিয়া বানপানী হয় দুদিন খুব বেছি আলোচনা হয়, কিন্তু চলিউশ্যনটোৰ কথা আমি খুব কম আলোচনা কৰোঁ হয়, যে প্ৰকৃততে কি কাৰণত হৈ আছে আমি নাজানো, আমি গম নাপাওঁ যে আমি কেনেকৈ বস্তুটো উলিয়াই দিব উলিয়াই লৈ পাৰোঁ, যাব। কি কাৰণত ইমান দিনে পানী হৈ আছিল। সেইকাৰণে আমাৰ উদ্দেশ্যটো আছিল যে আমি সেই কথাখিনি বুজি পাওঁ আৰু শেষত এটা কথাই গম পাইছোঁ যে যিমানেই মই কেৱল পলিটিকেলি কোৱা নাই, এটা অথৰিটিয়ে যেতিয়া কাম কৰে সেই অথৰিটিটোৰ লগত যদি মানুহখিনিও একেলগে মিলি পেলাই কামখিনি নকৰে তেতিয়া তাৰে সমাধান নাথাকে। নাথাকে। আৰু এইবাৰ যি দেখিছোঁ গুৱাহাটীৰ সমস্যা বা আপোনাৰ কথাখিনি শুনিলোঁ, মানুহৰ কথাখিনি শুনিলোঁ, তেতিয়া এইটোৱে লাগে যে এই সহযোগিতাটো কোনোবা এটা ক্ষেত্ৰত চাগে হোৱা নাই কাৰণে আমি ইমান দিনে এটা হ'ব সক্ৰিয় পাৰে। চলিউশ্যন পোৱা নাই। চলিউশ্যন পোৱা নাই। কিন্তু আপোনাৰ যিখিনি কথা শুনিলোঁ মই আশাবাদী যে আমি এই সমস্যাটোৰ লগত অতি সোনকালে সমাধান এটা বিচাৰিব পাৰিম। লগতে আপোনালোকেও যিখিনি অঘটন সংঘটিত হৈছে তাক কমাবলৈ এটলিষ্ট পাৰিব উম। অনাগত দিনত। আৰু শেষত আপুনি কিবা ক'ব খুজিব যিসকলে হয়তো আজি আপোনাৰ কথা শুনি আছে? শেষততো সকলোৱে জানে, গুৱাহাটীবাসী ৰাইজৰ সকলো সহায় সহযোগিতা আমি বিভিন্ন আমাৰ মানে পৰ্যায়ত আমি পাইছোঁ। এতিয়া আমি ক'ব বিচাৰোঁ যে য'ত তেনেকৈ মেনহ'ল আছে, হুম, আমাৰ ধৰক বিষয়া দেখা নাই, আমাৰ ইঞ্জিনিয়াৰে দেখা নাই, আজি মই কণ্ট্ৰেক্টৰেও কৈছোঁ হুম, তোমালোকে যদি দেখা যায় আমাক জনোৱা। সেইখিনি যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাক জনাওক হুম, যে এইটো মেনহ'ল আছে, এইটো আমি বেৰিকেড দিব লাগে। হুম, কাৰণ এতিয়া বেৰিকেড দিয়াৰ বাহিৰে আৰু একো উপায় নাই, হুম, কাৰণ স্লেব আমি দিম, কেতিয়াবা হ'ব, কেতিয়াবা কি আছে সময় লাগিব, সেইকাৰণে বেৰিকেড যেন আমি দি দিওঁ। আৰু নিজৰ এটা দায়িত্ব বুলি যেন সকলোৱে যেন সেইখিনি কৰি দিয়ে, কাৰণ পানীটো ওলাই যোৱাৰ ক্ষেত্ৰত আমি 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 এইটো নাম বদনাম আমি ল'ম, হুম, কিন্তু জীৱন মৰণৰ ক্ষেত্ৰত সকলোৰে এটা এটা দায়িত্ব আছে, হুম, সেইখিনি কাম কৰিব লাগিব। সেইকাৰণে গুৱাহাটী পৌৰ নিগমৰ আমি এটা শ্লোগান আছে, গুৱাহাটী আমাৰ দায়িত্ব আমাৰ। হুম, তো নিজা দায়িত্ব হিচাপে যদি আমি মেনহ'ল যদি 2টা বাঁহ বা 3টা বাঁহ দি আমি বান্ধি দিব সকলোৱে পাৰোঁ, হুম, তাতে যেন কোনো আকৌ পায়েল নাথ নাহে হুম, বা সেই ছোৱালীজনী নাহে, সেইবিলাক মানে ঘটনা আমি নুশুনো, নহয়, হুম, সেইখিনি আমি কৰিব লাগিব। কিন্তু হুম, সকলোৰে সহায় হয়, ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি আমি সকলোৱে জানো, ৰাইজে এইটো কৰিলে সঁচাকৈ বহু নাগৰিক আছে আমাক সহায় সহযোগ কৰে, হুম, আমি সকলোখিনিয়ে কৰোঁ। আৰু এইটো এটা মানে প্ৰাকৃতিক দুৰ্যোগ, হুম, আৰু প্ৰাকৃতিক দুৰ্যোগৰ লগত এই ডিপাৰ্টমেণ্টখিনিয়ে যুঁজি আছে, কৰি আছে, সকলোখিনি কৰি আছে। আজি যে আমি নলা চাফা কৰি নহয়, কিন্তু সকলোৱে সহায় সহযোগিতাৰ এটা আৱশ্যকতা আছে, হুম, আৰু সকলো সজাগ কৰাৰ এটা আৱশ্যকতা আছে। হুম, আৰু যিটো আমাৰ পানী চানী হয়, বৰষুণ হয়, যিটো আমাৰ মেছেজ আহে বা যিটো হুম, আমাৰ এলাৰ্ট নাহে, সকলো যেন মানে, হুম, কাৰণ বৰষুণ কিমান আহিব আমি কোনো নাজানো। হুম, কম বৰষুণতো আমি ঘৰ আহি পাম বা হুম, আমাৰ পানী নহ'ব। এতিয়া আমাৰ ধৰক এতিয়া 100 ml লৈকে পানী হ'লে আমি ওলাই লৈ যাব পাৰোঁ, হুম, 100ৰ বেছি হ'লে আমাৰ ফচি যাব লাগিব। হুম, সেইবিলাক আমি জানো টেকনিকেল হুম, কথা, হুম, কিন্তু তাতকৈ এতিয়া 100 mm কোনটো হয় হুম, তেওঁলোকেতো নাজানে। নাজানো। সেইকাৰণে বেছি বৰষুণ হ'লে মোৰ মতে য'তে আছে ত'তে থকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি পিছত যদি সুন্দৰভাৱে আহে, হুম, আৰু আমি সেইটোৱে সকলোৱে এটা নিৰাপত্তা আমি বিচাৰোঁ, কিন্তু নিজে বেছিকৈ নিৰাপত্তা কৰাৰ ক্ষেত্ৰত বেছিকৈ উপকাৰ হয়। হুম, নিজে কৰি ভালকৈ থাকে সেইটো ভাল হয়, সেইটো কৰিব। আৰু সকলোৱে কাম কৰি আছে, গুৱাহাটীখন নিজৰ আপোন বুলি ভাবক, নলা নৰ্দমা জাবৰ জোঁথৰ পেলাব নালাগে, কাৰণ সেইটো ক্ষেত্ৰত আমি বহুখিনি আমি কষ্ট পাই আছোঁ। আপুনি নিজে চাই আছে হুম, প্ৰতিবাৰে বটল ওলাইছে, কিবা ওলাইছে, কাপোৰ ওলাইছে। আৰু এইটো নহয় যে আমি অকল নাগৰিককে আমি দোষাৰোপ কৰি পেলাই আমাৰ কামখিনি পিঠি দিম, হুম, কিন্তু আমাৰ কামখিনিও কৰাৰ ক্ষেত্ৰত আমি সকলোকে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ যিসকল আমাৰ অফিচাৰে আজি চাই আছে তেওঁলোকেও নিজৰ দায়িত্ব হিচাপে কামখিনি কৰক, হুম, ভালকৈ আমাৰ যিসকলে পানী ৰুক্মিণী গাঁও হওক, অনিল নগৰ হওক, আমাৰ মানুহখিনিয়ে ভালকৈ যায় কথা পাতক, হুম, যে তেওঁলোকৰ গালি খাম ভয় খাম বুলি নহয়, কথা পাতি তেওঁলোকৰ সমস্যা কি আছে ভাবক, হুম, সেইখিনি আমি কামনা কৰিছোঁ। আমাৰ অফিচিয়েলখিনি আমাৰ যিবিলাক আমাৰ ACS IS অফিচাৰ আছে তেওঁলোকে গোটেই ডিপাৰ্টমেণ্টৰ হুম। তেওঁলোকে সহায় সহযোগিতা আগবঢ়াওক, আমাৰ মানুহখিনিয়ে দিয়ক, সেইখিনি সমস্যা আমি সোনকালে আমি সমাধান কৰিব পাৰিম তেতিয়া। আৰু মই শেষত এটা মোৰ কথাখিনি শুনি থাকোঁতে আহিল যে আজিকালি সামাজিক মাধ্যমৰ এটা বহুত ডাঙৰ পাৱাৰ আমি দেখিছোঁ যে নিৰ্বাচনত বহুতে মানে ছ'চিয়েল মিডিয়াটোক এটা ভাল ইলেক্টৰেল টুল হিচাপে ইউজ কৰে। আমি এনেকুৱা ক্ষেত্ৰত কেতিয়াবা কৰিব পাৰোঁ নেকি যে আজিকালি ইনফ্লুৱেঞ্চাৰ বুলি যে কওঁ আমি, হয়, প্ৰত্যেকটো গলিয়ে গলিয়ে ইনফ্লুৱেঞ্চাৰ আহি গৈছে। আমি কালি এই কথাটো পাতি আছিলোঁ যে এটা সময়ত আছিল যে আমি টিভিয়ে মাছ অডিয়েঞ্চ এটা লৈছিল, তাৰপিছত আহি গ'ল এটা ধৰণৰ ইউটিউবাৰ যোনে এটা মাছ অডিয়েঞ্চ পালে। আজিকালি আপুনি চাবচোন গলিয়ে গলিয়ে ইনফ্লুৱেঞ্চাৰ অহা আৰম্ভ হৈছে। আমি এনেকুৱা ধৰণৰ কিবা ইনিচিয়েটিভ ল'ব পাৰোঁ নেকি বা আপোনালোকে ল'ব পাৰে নেকি য'ত ক'ৰবাত মেনহোল এটা হৈ আছে, কোনোবা এজনে বনাওক ভিডিঅ'টো, আপোনালোকে প্ৰেৰণ কৰক, দেন তাৰে ব্যৱস্থাবিলাক আৰু সামাজিক মাধ্যমৰ জৰিয়তে মানে তেওঁলোকেও সক্ৰিয় এটা ভূমিকা পালন কৰক য'ত আপোনালোকক তেওঁলোকে কথাখিনি জনাই আছে। তেনেকুৱা ধৰণৰ কিবা পদ্ধতি বনাব পাৰি নেকি? সেইটো খুব ভাল কথা। সেইটো আমি আকৌ কোনোবা তেনেকৈ আমিও বিচাৰিম। আজি আপুনি ক'লে খুব ভাল কথা কৈছে। এই অলপ আগৰ মিটিঙত মই ক'লোঁ যে আমাৰ প্ৰায়
83 পেকেজ আছিলে 83 মানে কণ্ট্ৰেক্টৰ আমাৰ ইঞ্জিনিয়াৰ আছে নাই বুলি কয় 50-60টা তেওঁলোকক আমি কৈছোঁ যিখিনি আমি চাফা কৰিছে যিখিনি কাম আছে আপোনালোকে ছ'চিয়েল মিডিয়াত আপোনালোকে পাব্লিছ কৰক আমি গুৱাহাটী পৌৰ নিগমৰ আমাৰ পেজ আছে 27টা লাইক হয় 20টা লাইক হয় একো লাইক তেওঁলোকে লাইক ছাপোৰ্ট কৰিব বা শ্বেয়াৰ কৰিলে বহুখিনি হৈ যায় আমাৰ 3000 এমপ্লয়ী আছে 3000 এমপ্লয়ী যদি 1000 এমপ্লয়ী যদি আমাৰ শ্বেয়াৰ কৰে এইখিনি বস্তু আমি চাফ চিকুণ কৰিলোঁ আফটাৰ বিফৰ আমি ফটো দি গোটেইখিনি কৰোঁ সেইখিনি বহুখিনি ছ'চিয়েল মিডিয়াত কাম হয় তেতিয়া এইখিনি অলপ ইয়াৰ আগতে মানে কথা পাতি আছোঁ আৰু সেইটো কৰিব দিছোঁ তেওঁলোকক আৰু আমি পেজবিলাক চাম বুলি কৈছোঁ তো এই ইনফ্লুৱেঞ্চাৰ যিবিলাক আছে ইউটিউবাৰ আছে তেওঁলোককো আমি খুব ভালকৈ তেওঁলোকৰ প্ৰতি তেওঁলোকেও এটা মেছেজ দিব পাৰে যে গুৱাহাটীত কি কৰিলে ভাল হয় বা তেওঁলোকক যদি আমি কওঁ যে এনেকৈ ক'লে এনেকৈ ভাল হয় তেওঁলোকে আমাৰ হৈও বা গুৱাহাটীখনৰ হৈ পেলাই কৰিব পাৰে সেইটো আপোনাৰ ভাল আমাৰ এটা পৰামৰ্শ আহিছে এইটো নিশ্চয়কৈ আমি আগলৈকে নহয় আমি মানে এইটো কৰিমেই তাৰমানে একেলগে কৰিলে মই দেখিছোঁ যে সামাজিক মাধ্যমে ইমান নেৰেটিভ বনায় এইটো বস্তুৱে বিৰাট সহায় কৰিব পাৰে নিশ্চয়কৈ আমি আমাৰ ছ'চিয়েল মিডিয়া আছে আমাৰ গোটেইখিনি আমি কৰিছোঁ কিন্তু আমাৰ কোনো ধৰণৰ ব্যৱহাৰ নকৰে এইবিলাক ক্ষেত্ৰত এটা মানে মাংস বনালে সেইটো ধুনীয়াকৈ দি দিয়ে এইবিলাকত ব্যৱহাৰ কৰি থাকে ৰীল বনাব ক'ৰবাত সেইবিলাক দিয়ে কিন্তু আমি এইবিলাক এৱাৰনেছ কৰাৰ ক্ষেত্ৰত আপোনাৰ খুব ধুনীয়া এইটো পৰামৰ্শ আমিও ইউটিউবাৰ ল'ম এইবিলাক কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আমি টাইম এইটত আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ এইটো নামটো মই পাহৰি গ'লোঁ তেওঁলোকে জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত টাইম এইটত যদি কমপ্লেইন দিয়ে তেনেহ'লে টাইম এইটে আমাক দিয়ে আমি এইটো লগে লগে কৰি দিওঁ 2 ঘণ্টাৰ ভিতৰত বা 3 ঘণ্টাৰ ভিতৰত কৰি দিওঁ তো সেই ধৰণৰ এটা চলিছিলে মাজতে আমি অলপ ইলেকশ্যনৰ পৰা তেওঁলোকৰ তেনেকৈ আৰু এইটো অলপ মানে টেকনিকেল প্ৰব্লেম এটা আছে চাগে মানে বহুতে কি বুলি কয় এইটো ইণ্টাৰনেট কৰি পেলাই দিব লগা হয় বহুত আজি হোৱাটছআপ হ'লে বেছিকৈ গ'লে হয় আৰু ময়ো এটা অনুষ্ঠান কৰোঁ প্ৰয়াস বুলি প্ৰতি সোম বুধ শুক্ৰ কৰোঁ মানুহ আমি ফোনেদি আমি লওঁ সেইটো মই লাহে লাহে ইম্প্ৰুভ কৰি ছ'চিয়েল মিডিয়াত যি যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি মই লাইভো কৰিছিলোঁ লাইভ কৰাৰ পিছত বহুত ধৰণৰ সমস্যা কৈ দিয়ে কিবা বহুত ৰাস্তা বনোৱা কিবা বনোৱা কৈ দিয়ে কিন্তু আমি জাবৰৰ ক্ষেত্ৰতে কৰিছিলোঁ কাৰণ আমাৰ জাবৰ চাফ চিকুণটো আগতে আমি প্ৰধান আমি দিব লাগিব প্ৰায়ৰিটি দিব লাগিব তো সেইকাৰণে যাব কিন্তু ৰাস্তা এটা বনোৱাৰ ক্ষেত্ৰত টকা লাগিল তাতে 20 লাখ টকা ক'ৰ পৰা আহিব কেনে মিলাওঁ কাউন্সিলৰ ক'ব এই ৰাস্তা নহয় এই ৰাস্তাটো দিলে ভাল বেছি ইয়াতে বেছি অহা যোৱা কৰে মানুহ তো সেই ধৰণৰ বিভিন্ন ধৰণৰ কথা থাকে সেইকাৰণে মই লাইভো কৰা নাছিলোঁ তো এই ধৰণৰ ব্যৱস্থা কৰি নিশ্চয়কৈ ছ'চিয়েল মিডিয়াটো আমি এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম আৰু ইউটিউবাৰ বা তেনেধৰণৰ আমাৰ মানুহ থাকিলে আমাৰখিনি ক'ব লগা আছে তেওঁ যদি কৈ দিয়ে ধুনীয়াকৈ তেনেহ'লে মানুহখিনিয়ে শুনাত বুজাত সহায় হ'ব সেইটো নিশ্চয়কৈ আমি কৰাৰ ব্যৱস্থা কৰিম আমাৰ মেক্সিমাম যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ চাই কেতিয়াবা কিবা থাকিলে মই আপোনালৈ সেই বস্তু নিশ্চয়কৈ আপুনি আমাৰ লগত যোগাযোগ কৰিব আমি সদায় এই ক্ষেত্ৰত আছোঁ আৰু গুৱাহাটীখন ভাল হোৱা আমাৰ এটা কৰ্তব্য দায়িত্ব আছে ভাল হ'ব লাগে পানীখিনি যেন আমাৰ সোনকালে ওলাই লৈ যায় কোনো ধৰণৰ মানুহৰ আৰু যেন এই ধৰণৰ ঘটনা নহয় মৃত্যু নহয় সেইটো আমি কামনা কৰিছোঁ আৰু সেইটো ক্ষেত্ৰত আমি দিনে নিশা আমাৰ মানুহখিনি কাম কৰি আছে আৰু য'তে আপোনালোকৰ চেনেললৈ যোৱাইছোঁ য'তে তেনেধৰণৰ পায় আমাক জনাক আমি নিশ্চয়কৈ এইটো আমি বেৰিকেড দিয়াৰ ব্যৱস্থা কৰোঁ এড্ৰেছটো আৰু তেখেতৰ ফোন নম্বৰটো ধুনীয়াকৈ হোৱাটছআপ কৰি দিলে আমি এইটো লগে লগে কৰাৰ কাৰণে ব্যৱস্থা কৰোঁ ঠিক আছে ধন্যবাদ ডাঙৰীয়া আজি আপুনি সময়খিনি দিয়াৰ কাৰণে আৰু ইমান সুন্দৰকৈ এই সমস্যাখিনি বুজাই দিয়াৰ কাৰণে আমি আশা কৰিছোঁ ইয়াৰ সমাধান এটা আমি সোনকালে পাওঁ আৰু ধন্যবাদ আমি আজি পডকাষ্টতে সামৰিম ধন্যবাদ নমস্কাৰ